নমস্কাৰ, মই হিমাংশু ৰাজবংশীয়ে সকলোকে সন্ধিয়াৰ সম্ভাষণ জনাই আজিৰ কৰ্মশালা অনুষ্ঠানটি আৰম্ভ কৰিবলৈ ওলাইছো। আজি আমাৰ মাজত উপস্থিত আছে মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় ডক্টৰ প্ৰসন্ন কুমাৰ দত্তদেৱ, আজিৰ কৰ্মশালাৰ সমল ব্যক্তি ডক্টৰ অনুপম চন্দ্ৰদেৱ, একাডেমিক ডেভেলপমেণ্ট সেলৰ কনভেনাৰ ক্ৰমে ডক্টৰ অদিতি বৰুৱা বাইদেউ আৰু ডক্টৰ মৃদুল দত্তদেৱ, আজিৰ কৰ্মশালাৰ তথ্য সংগ্ৰহকাৰী ৰূপত আমাৰ মাজত থকা ডক্টৰ ৰীমা ৰাভা বাইদেউ, মহাবিদ্যালয়ৰ সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আৰু মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ পৰা অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকল, মই সকলোকে আজিৰ এই অনলাইন কৰ্মশালাখনিলৈ স্বাগতম জনাইছো। কৰোনা মহামাৰীৰ কালছোৱাত যিহেতু আমি সকলোৱে ঘৰতে আবদ্ধ হৈ আছো আৰু আমি শিক্ষক শিক্ষয়িত্ৰীসকলে ঘৰৰ পৰাই অনলাইন যোগে ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰি আছো আৰু ছাত্ৰ ছাত্ৰীসকলেও নিয়মিতভাৱে তেখেতসকলৰ অনলাইন ক্লাছসমূহ কৰি আছে। নিয়মীয়া পাঠদানৰ উপৰিও ছাত্ৰ ছাত্ৰীসকলৰ বৌদ্ধিক, মানসিক আৰু শৈক্ষিক উত্তৰণৰ বাবে মহাবিদ্যালয়ৰ তৰফৰ পৰা বিভিন্ন সময়ত বিভিন্ন বিষয়ৰ ওপৰত কৰ্মশালা, ৱেবিনাৰ, ৱেব লেকচাৰ ইত্যাদি আয়োজন কৰা হৈছে আৰু আজিৰ কৰ্মশালাখনিও ইয়াৰ ব্যতিক্ৰম নহয়। মহাবিদ্যালয়ৰ IQACৰ অধীনস্থ শৈক্ষিক বিকাশ কোষৰ দ্বাৰা যোৱাকালিৰ পৰা তিনিদিনীয়া এখনি বেছিক কম্পিউটাৰ নলেজৰ ওপৰত কৰ্মশালা আয়োজন কৰা হৈছে আৰু সেই মৰ্মে ইতিমধ্যে যোৱাকালি প্ৰথমখন কৰ্মশালা অনুষ্ঠিত হৈ গৈছে, যাৰ বিষয়বস্তু আছিল মোবাইল এপছ ফৰ অনলাইন টিচিং। আজি কৰ্মশালাৰ দ্বিতীয় দিন আৰু আজিৰ কৰ্মশালাৰ বিষয়বস্তু হৈছে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন। গতিকে আজিৰ অনলাইন কৰ্মশালাখন আৰম্ভ কৰাৰ আগমুহূৰ্তত মই মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ মহোদয় ডক্টৰ প্ৰসন্ন কুমাৰ দত্তদেৱক কৰ্মশালাখনৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলক দুআষাৰ ক'বলৈ অনুৰোধ জনাম। স্যাৰ শুনা পাইছেনে? ধন্যবাদ হিমাংশু। আজি কৰ্মশালাৰ সমল স্যাৰ মাত অলপ কম হৈছে নেকি? ভইচ অলপ কম হৈছে নেকি? হেল্ল', শুনিছানে হিমাংশু? তাকে ভইচটো স্যাৰ কম হৈছে। স্যাৰ শুনি আছো, স্যাৰ কওক, শুনি আছো। কিন্তু কম হৈছে, হিমাংশু কম হৈছে ভইচ। না, আমি ঠিকে পাইছো বাইদেউ, মই ঠিকে শুনিছো কিন্তু। হয়, আমি শুনি আছো, কম পাইছো, সেইকাৰণে সুধিছো কৈছো। হয়, নেটৱৰ্কৰ অকমান অসুবিধা হ'ব পাৰে। ধন্যবাদ। আজিৰ সমল ব্যক্তি অনুপম চন্দ্ৰ, আমাৰ সকলোৱে চিনাকি, আমাৰ নতুন লাইব্ৰেৰিয়ান, আৰু হিমাংশু ধৰি যিসকলে আজি এই ৱৰ্কশ্বপ আয়োজন কৰিছে সকলোকে মই ধন্যবাদ জনাইছো। ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ বাবে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ বিষয়ে ধুনীয়াকৈ আজি বুজাই দিব বুলি মই আশা কৰিছো। লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও এই অনুষ্ঠানৰ যোগেদি উপকৃত হ'ব বুলি মই আশা কৰিছো। পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন শিক্ষকসকলক লাগি আমি বুজাবৰ বাবে আৰু ছাত্ৰ ছাত্ৰীসকলকো লাগে প্ৰেজেণ্টেশ্যনৰ কাৰণে বিভিন্ন ক্ষেত্ৰত প্ৰেজেণ্টেশ্যনটো আজিকালি নহ'লে নহয়। গতিকে এই পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ বিভিন্ন দিশ আছে, কেনেকৈ আপোনাৰ পাৱাৰ পইণ্ট কৰিব পাৰি, কেনেকৈ তাত চাউণ্ড দিব পাৰি, কেনেকৈ ভিডিঅ' কৰিব পাৰি, সকলোবিলাক আজি মই ভাবিছোঁ ডক্টৰ অনুপম চন্দ্ৰই ভালদৰে বুজাই দিব। মই আজি ভাল পাইছোঁ যে কালিতকৈ আমাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে আৰু মই আশা কৰিছোঁ যে শিক্ষক শিক্ষয়িত্ৰীসকলে ভালদৰে যোগাযোগ কৰি ছাত্ৰ ছাত্ৰীসকলে যাতে সময়মতে লিংকটো পায় আৰু যোগাযোগ কৰিব পাৰে সেই বিষয়ে ব্যৱস্থা ল'ব। আৰু তেতিয়া আমি যিটো উদ্যোক্তাসকলে যিটো তেওঁলোকৰ প্ৰচেষ্টা, সেই প্ৰচেষ্টা সফল হ'ব। আজি এই অনুষ্ঠানটো সফল হওক ইয়াৰে কামনা কৰি মই এই মোৰ চমুদৰ আশা সামৰণি মাৰিছোঁ। ধন্যবাদ। অধ্যক্ষ মহোদয়ক অশেষ ধন্যবাদ জনালো।
তেখেতে ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি আজিৰ কৰ্মশালাখনৰ বিষয়ে দুই এষাৰ ক'লে। এতিয়া আমি আমাৰ আজিৰ কৰ্মশালাৰ মুখ্য কাৰ্যসূচীলৈ আমি আগবাঢ়িব লৈছো। কিন্তু তাৰ পূৰ্বে মই আজিৰ কৰ্মশালাখনিৰ সমল ব্যক্তিৰূপে আমাৰ মাজত উপস্থিত থকা ডক্টৰ অনুপম চন্দাদেৱক সকলোৰে আগত পৰিচিত কৰিব ওলাইছো। ডক্টৰ অনুপম চন্দাদেৱ আমাৰ মহাবিদ্যালয়ৰ লাইব্ৰেৰিয়ান হয়। তেখেত এজন অতিকৈ সক্ৰিয় ব্যক্তি। তেখেত মহাবিদ্যালয়ৰ বিভিন্ন অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আহিছে। তেখেতৰ কম্পিউটাৰ বিষয়ত বিশেষ জ্ঞান আছে, বিশেষ নলেজ আছে। তেখেত কাৰিকৰী দিশত যথেষ্ট অভ্যস্ত। যেহেতু আজি আমাৰ কৰ্মশালাৰ বিষয়বস্তু হৈছে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনছ। এটা প্ৰেজেণ্টেশ্যন কেনেকৈ মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টত তৈয়াৰ কৰিব পাৰি তাৰ বহুতো দিশ আছে, কাৰিকৰী বহুতো দিশ আছে। সেই সম্পৰ্কে আজিৰ কৰ্মশালাখনত আমাৰ সমল ব্যক্তি ডক্টৰ অনুপম চন্দ্ৰদেৱে তেখেতৰ বক্তব্য প্ৰদান কৰিব। তেখেতে লাইভ ডেমনষ্ট্ৰেশ্যনৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলক এই বিষয়ে উপস্থাপন কৰি দেখাব। সকলো কাৰিকৰী দিশ তেখেতে সামৰি ল'ব। যেহেতু পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন আমাৰ সকলোৰে বাবে অতিকৈ প্ৰয়োজনীয় এটা আহিলা। পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ অবিহনে আমি বৰ্তমান সময়ত একো আমি আৰম্ভ কৰিব নোৱাৰো। যেহেতু আমি যিকোনো ধৰণৰ কনফাৰেন্স হওক, ৱৰ্কশ্বপ হওক, যিকোনো ধৰণৰ আমি লেকচাৰ প্ৰিপেয়াৰ কৰোঁতে আমি পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ সহায়তে কৰোঁ আৰু পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনৰ সহায়তে প্ৰেজেণ্ট কৰোঁ। ছাত্ৰ ছাত্ৰীসকলৰ তৰফৰ পৰাও পাৱাৰ পইণ্ট এটা অতিকৈ প্ৰয়োজনীয় আহিলা। ছাত্ৰ ছাত্ৰীসকলৰ প্ৰত্যেকটো ছেমিষ্টাৰতে এখন ছেমিনাৰ পেপাৰ থাকে আৰু সেই ছেমিনাৰ পেপাৰখনৰ ওপৰত তেওঁলোকে পাৱাৰ পইণ্টৰ জৰিয়তে প্ৰেজেণ্ট কৰিব লাগে আৰু তাৰ ভিত্তিতে তেওঁলোকৰ এটা মাৰ্কছ ইণ্টাৰনেল এছেছমেণ্ট হিচাপে অন্তৰ্ভুক্ত হয়। গতিকে ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনটো বহুত যথেষ্ট প্ৰয়োজনীয় এটা বিষয়। গতিকে আশা কৰোঁ আজিৰ কৰ্মশালাখনৰ পৰা ছাত্ৰ ছাত্ৰীসকলে বহুতো কথা জানিব পাৰিব। তেখেতসকলে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন কৰে, পাৱাৰ পইণ্টত প্ৰেজেণ্টেশ্যন বনায়, কিন্তু কিছুমান কাৰিকৰী দিশৰ জ্ঞান নথকা হেতুকে কেতিয়াবা বিসংগতিয়ে দেখা দিয়ে, তেখেতসকলৰ কিছুমান অসুবিধাৰ সন্মুখীন হয়। আজি আমাৰ সমল ব্যক্তিয়ে এই বিষয়ত তেখেত যথেষ্ট অভিজ্ঞ। তেখেতে ছাত্ৰ ছাত্ৰীসকলক এটা এটাকৈ সকলো দিশ দেখুৱাই দিব। গতিকে মই আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে আজিৰ অনুষ্ঠানটিত শেষলৈকে আমাৰ লগত যোগদান কৰে যাতে। আৰু তেখেতসকলৰ যিখিনি প্ৰশ্ন বা যিখিনি কুৱেশ্যনছ তেওঁলোকৰ মনত উদয় হয়, তেওঁলোকে আমাক সমল ব্যক্তিৰ বক্তব্যৰ পিছত আমি এটা প্ৰশ্নোত্তৰ শিতান ৰাখিম। তাত তেওঁলোকে নিজৰ প্ৰশ্নসমূহ চেট বক্সত টাইপ কৰি দিব পাৰে অথবা নিজৰ মাইক্ৰফোনটো আনমিউট কৰি পোনপটীয়াভাৱেও আমাক সুধিব পাৰে। গতিকে বিশেষ আৰু সময় পলম নকৰি আজি আমাৰ কৰ্মশালাৰ মুখ্য কাৰ্যসূচীলৈ আমি আগবাঢ়িব লৈছো। মই আমাৰ মাজত উপস্থিত সমল ব্যক্তি ডক্টৰ অনুপম চন্দাদেৱক তেখেতৰ বক্তব্য প্ৰদান কৰিবলৈ অনুৰোধ জনালো। ধন্যবাদ। ধন্যবাদ ডক্টৰ হিমাংশু ছাৰ। শুনা পাইছে না ছাৰ মোৰ ভইচটো? হয়, শুনিছো। হয় হয় অনুপম ছাৰ, শুনিছো। ধন্যবাদ ডক্টৰ হিমাংশু ৰাজবংশী ছাৰ। সন্মানীয় অধ্যক্ষ মহোদয়, সন্মানীয় IQSCCL-ৰ কোঅৰ্ডিনেটৰ ছাৰ, সন্মানীয় একাডেমিক ডেভেলপমেণ্ট কাউন্সিলৰ কোঅৰ্ডিনেটৰ, আৰু আমাৰ মাজত থকা সকল শিক্ষক শিক্ষয়িত্ৰী আৰু মোৰ মৰমৰ ছাত্ৰ ছাত্ৰী। আজিৰ কৰ্মশালাৰ বিষয়টো হ'ল পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন। আমি সকলোৱে অৱগত পাৱাৰ পইণ্টটো কিয় লাগে বা কেনেদৰে আমাৰ ডে টু ডে লাইফত আমাৰ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনটো লাগে। তো যেনেকে ছাৰে ক'লে যে তোমাৰ ক্লাছত যেতিয়া ছেমিনাৰ প্ৰেজেণ্টেশ্যন হয় তেতিয়া চবে পাৱাৰ পইণ্টত প্ৰেজেণ্টেশ্যন দিব লাগে, বা আমি নিজেও কিছুমান ৱেবিনাৰ এটেণ্ড কৰিলে বা ৱেবিনাৰ প্ৰেজেণ্টেশ্যন দিব গ'লে পাৱাৰ পইণ্টটো জৰুৰী। তো পাৱাৰ পইণ্ট আমাৰ ডে টু ডে লাইফত সদায় লাগেই। তো আজি মই পাৱাৰ পইণ্টৰ বিষয়ক তোমালোকক যি বস্তু দেখাম
হয়তোবা বহুতে সেইবোৰ বস্তু গমেই পায় কেনেকে পাৱাৰ পইণ্ট প্ৰেজেন্টেশ্যন বনাব লাগে, বেছিক খিনিতো চবে জানে, তাৰ ওপৰতো কিবা কিবি অলপ চলপ এক্সট্ৰা যিখিনি আছে সেইখিনি মই তোমালোকৰ আগত দেখাবার চেষ্টা কৰিম। তো মই বেছি সেই এতিয়া পাৱাৰ পইণ্টলৈ গৈ ষ্টাৰ্ট কৰিব খুজি আছো পাৱাৰ পইণ্টটো। ছাৰ মোৰ হেৰিটো আহিছে নে নাই এবাৰ চাবচোন। স্ক্ৰীনটো শ্বেয়াৰ হৈছে নেকি? হয়, এতিয়ালৈকে হোৱা নাই। হয়, হৈছে। হয়, আমি দেখা পাইছো। মই পাৱাৰ পইণ্টৰ আজিৰ যেটো পাৱাৰ পইণ্টৰ মই এটা স্লাইড বনাইছো। পাৱাৰ পইণ্টত কি বস্তু আছে পাৱাৰ পইণ্টত যেন অভাৰভিউ হিচাপত এটা স্লাইড বনাইছো। তাৰপিছত মই প্ৰেক্টিকেলি এটা ব্লেংক স্লাইড লৈ পাৱাৰ পইণ্টৰ ব্লেংক এটা স্লাইড লৈ দেখাই যাম। তো প্ৰথমত মই সেইখিনি স্লাইড দেখা বিচাৰিছো। পাৱাৰ পইণ্ট আজিৰ যেটো আমাৰ টপিক 3 days workshop on basic computer knowledge পাৱাৰ পইণ্ট প্ৰেজেন্টেশন যিখিনি আছে। তো আমি যেতিয়া আমি সকলোৱে যেতিয়া পাৱাৰ পইণ্টৰ স্লাইড এটা বনাও, প্ৰথমত আমাৰ এটা স্টাৰ্টিং এটা ফ্ৰন্ট পেজৰ স্লাইড এটা লাগে। সেই স্লাইডটো আমি কেনেদৰে বনাব পাৰি, সেই স্লাইডটোত পাৱাৰ পইণ্ট যেতিয়া আমি খুলো তেতিয়া কি হৈছে? হয় ভাস্কৰ, মানে মাতটো মই বেয়াকে শুনিছো, মানে সকলোৱে বেয়াকে শুনিছে নে মোৰে অকল প্ৰব্লেম বা? হয় আমি শুনি আছো, মই শুনিছো বাৰু। ঠিক আছে মোৰ প্ৰব্লেম। মই সৰুকে শুনিছো হেৰি হিমাংশু, মোৰ মানে মোবাইলৰ নেটৰ ইমান প্ৰব্লেম হ'ব নালাগে, কিন্তু অকমান সৰু হৈছে ভইচটো। ক'ৰবাত বঢ়াই দিয়াচোন, কালি সিমান বঢ়াই দিছা পিছত ক'ৰবাত বঢ়াব পাৰি নি হিমাংশু, চোৱাচোন। হয়, এইটো মেক্সিমাম ৰেঞ্জতে আছে সকলো। হয় নেকি? কিন্তু মোৰ তাত মানে পাৱাৰটো 0.5 আছিল থাকে। মোৰ পাৱাৰৰ প্ৰব্লেম হ'ব নালাগে, তথাপিও চোৱাচোন। মই কমাই শুনিছো। হয় অনুপম ছাৰ, আপুনি কন্টিনিউ কৰক। কন্টিনিউ কৰি দিয়া, দেৰি হৈ যাব। মেডাম শুনা পাই আছেনে এতিয়া? হয় আমি শুনি আছো। পাইছো, হয়, কিন্তু কমাই শুনিছো। হ'ব ঠিক বাৰু, আছে। কৰি দিয়াচোন, ল'ৰা ছোৱালী বোৰ পাব। তাৰপিছত নেক্সট হ'ল পাৱাৰ পইণ্টৰ, মানে পাৱাৰ পইণ্টটো আচলতে কি? সেইটো হ'ল এটা প্ৰেজেন্টেশন গ্ৰাফিক্সৰ পেকেজ পাৱাৰ পইণ্ট। পাৱাৰ পইণ্টৰ দ্বাৰা আৰু বহুত তেনেকুৱা আছে, বাট পাৱাৰ পইণ্টটো হ'ল আমাৰ মাইক্ৰ'ছফ্টৰ এটা এপ্লিকেশ্যন ছফ্টৱেৰ। তেনেকে আমাৰ লিনাক্সতো চেম পাৱাৰ পইণ্টৰ নিচিনা লিব্ৰে অফিচ আছে, তেনেকুৱা আছে। কিন্তু পাৱাৰ পইণ্টটো হ'ল আমাৰ মাইক্ৰ'ছফ্টৰ এটা অফিচ এপ্লিকেশ্যন ছফ্টৱেৰ। সেইটো কমাৰ্চিয়েল ছফ্টৱেৰ হিচাপে আমি জানো, মানে এইটো প্ৰাইচ থাকে, এইটো ইট ইজ নট এ ফ্ৰী ছফ্টৱেৰ। বাট আমি কি কৰো, আমি যিহেতু পাইৰেটেড ভাৰ্চন বিলাক চলাই থাকো, দেট মিনছ বহুতে এইটো মানে তেনেকুৱা ভাবে যে পাৱাৰ অফিচ MS অফিচটো ফ্ৰী হয়, কিন্তু MS অফিচটো একচুৱেলি ফ্ৰী নহয়। আৰু পাৱাৰ পইণ্টটো হ'ল MS অফিচৰ এটা পাৰ্ট। MS অফিচৰ যেনে MS ৱাৰ্ড আছে, MS এক্সেল আছে, তেনেকুৱা পাৱাৰ পইণ্টটো হ'ল MS অফিচৰ এটা এপ্লিকেশ্যন ছফ্টৱেৰ। চ' তাতে কি আছে, আমি তাতে প্ৰফেচনেল লুকিং প্ৰেজেন্টেশন বনাব পাৰো। মানে আমি যেনেকে প্ৰেজেন্টেশনটো বনাম সেইটো প্ৰফেচনেল লুকিং হ'ব। এনে আমি ধৰক MS ৱাৰ্ডতো প্ৰেজেন্টেশন বনাব পাৰো, বা PDF-তো প্ৰেজেন্টেশন বনাব পাৰো, কিন্তু সেইবোৰত প্ৰফেচনেল লুকিংছটো নাহে, মানে গ্ৰাফিকেল প্ৰেজেন্টেশন বিলাক নহ'ব, তাতে চিম্পল প্ৰেজেন্টেশনটো হ'ব। চ' পাৱাৰ পইণ্ট আমি কিয় ইউজ কৰো, যাতে প্ৰফেচনেল লুকিং প্ৰেজেন্টেশনবোৰ বনাব পাৰো। পাৱাৰ পইণ্টত কি বস্তু আছে? পাৱাৰ পইণ্টত ৱাৰ্ড প্ৰচেছিং কৰিব পাৰো, আউটলাইনিং কৰিব পাৰো, ড্ৰয়িং কৰিব পাৰো, গ্ৰাফিকিং কৰিব পাৰো। দেন পাৱাৰ পইণ্টত অডিঅ' এড কৰিব পাৰো, ভিডিঅ' এড কৰিব পাৰো, ঢেৰ মানে বহুত বস্তু আছে। মই লাহে লাহে এটা প্ৰেক্টিকেল যেতিয়া দেখাম তেতিয়া তোমালোকে গম পাবা কেনেকে কি কৰিব লাগে। আৰু সেইটো পাৱাৰ পইণ্টটো একদম ইজি টু লাৰ্ণ এণ্ড ইজি টু ইউজ। যদি তোমাৰ মানে বেসিক নলেজ অফ কম্পিউটাৰ বেসিক নলেজ থাকে, তেতিয়া ইট ইজ ভেৰি ইজি টু ইউজ এণ্ড ইজি টু লাৰ্ণ। Then these are the key points. কিছুমান key points আছে PowerPoint-ত। PowerPoint can be created using presentation can be created using PowerPoint. সেইটো বেসিক কথা আমি সবেই জানো। The presentation is made up of series of slides. That means এটা PowerPoint-ত বহুত কেইটা স্লাইড থাকিব পাৰে। এটা PowerPoint এটা বা মাল্টিপল বা 100টাও স্লাইড থাকিব পাৰে, ঠিক আছে? তো আমি সেইখিনি স্লাইড একেটা জায়গাত আমি বনাব পাৰো by using PowerPoint.
The slides that you create using PowerPoint can also be presented as overhead transparencies or 35 mm slides. That means মানে মই এতিয়া যেটো presentation to দি আছো এটো overhead transparencies মানে full screen to লৈ presentation to চলি আছে মই যদি এটো short screen কৰি দিও তেতিয়া এটো 35 mm slides হৈ যাব then slides কি হয় আমি slides বিলাক print out কৰিব পাৰো সেই slides বিলাক আমি print out কৰি as a handout বনাব পাৰো ধৰা তুমি ক'বাত presentation দিব গৈছা তাতে PowerPoint presentation বনাইছা কিন্তু তোমাৰ তাতে ইলেক্ট্ৰিসিটি সাপ্লাই টু কিবা এটা প্ৰবলেম হোৱাৰ কাৰণে এতিয়া তুমি কেনেকে প্ৰেজেন্টেশন টো দিব নোৱাৰা হল তেতিয়া তোমাৰ হাতত যদি এই প্ৰেজেন্টেশন টো যদি তুমি প্ৰিন্ট কৰি লোৱা এই প্ৰিন্ট টো কৰিলে কি হ'ব তুমি হ্যান্ডআউট এটা বনাব পাৰিবা এই হ্যান্ডআউট টো বনালে তুমি তাতে প্ৰেজেন্টেশন বোৰ দিব পাৰিবা দেন তাতে স্পিকাৰছ নোট এড কৰাৰ ব্যৱস্থা আছে মানে ধৰা মই কিছুমান পইণ্ট সৰুকে লিখিছো কিন্তু তলত তুমি মনত ৰাখাৰ কাৰণে স্পিকাৰছ নোট হিচাপতো কিছুমান ডিটেইলছ বোৰ তাতে ভৰাব পাৰিবা ধৰা কোনোবা ম্যাথমেটিক্সৰ ষ্টুডেন্ট থাকিলে ওপৰত কিবা এটা ফৰ্মুলাৰ ডেসক্ৰিপচন দিছে তলত সেই ফৰ্মুলাটো মনত ৰাখাৰ কাৰণে তলত স্পিকাৰছ নোটত লিখি ল'ব পাৰে আৰু হেতু যেতিয়া তুমি প্ৰেজেন্ট কৰিবা তেতিয়া সেই ফৰ্মুলাটো চাই তুমি ডেসক্ৰিপচনটো দিব পাৰিবা then all slides can be formatted in a presentation by using PowerPoint slide master so moi master to dekham slide master eta PowerPoint or eta field tate ki hoy tate slide master goi eki logote ami gute kekhon slide formatting koribo paru jeneke header or color change kora eto dhora tumar 50টা স্লাইড বনাইছা এতিয়া এটা কৈ যদি হেডাৰৰ তুমি কালাৰ চেঞ্জ কৰিব লাগে তেতিয়া তোমাৰ বহুত টাইম লাগিব কিন্তু বাই ইউজিং স্লাইড মাষ্টাৰ তাতে কি হ'ব স্লাইড মাষ্টাৰটো গৈ তুমি ডাইৰেক্টলি গুটে কেটা স্লাইডছৰ তুমি কালাৰ চেঞ্জ কৰিব পাৰিবা হেডিং চেঞ্জ কৰিব পাৰিবা বুলেট লগাব পাৰিবা তেনেকুৱা মানে ফেসিলিটিবোৰ আছে এই স্লাইড বাই ইউজিং দি স্লাইড মাষ্টাৰ then entire presentation can be kept in a single file এটো মই আগতে গলো একটা জায়গাত গুটে কেটা প্ৰেজেন্টেশনৰ ফাইলবোৰ আমি ৰাখিব পাৰো হেতু সবে জানে and speakers note and audience handouts হেবোৰ already mention কৰিছো মই then we can also import what you have created in other Microsoft products like তুমি যদি ধৰা কোনোবা MS Word ত কিবা এটা লিখিছা হেতু তুমি PowerPoint ত আকৌ লিখিব নালাগে ডাইৰেক্টলি ইম্পোৰ্ট কৰি দিব পাৰিবা বা Excel ত যদি কিবা এটা গ্ৰাফ বনাইছা Excel ত আমি বেসিক্যালি ডাটা এনালাইসিস বোৰ কি কৰো Excel তে কৰো মানে বেসিক ডাটা এনালাইসিস বোৰ বাকি বহুত সফটওয়্যাৰ আছে মই হেতুত না যাও মানে বেসিক ডাটা এনালাইসিস বোৰ বা পার্সেন্টেজ উলাই তাতে গ্ৰাফ বনোৱাটো আমি Excel ত কৰো সেই Excel ৰ পৰা ডাইৰেক্টলি তুমি PowerPoint ত গ্ৰাফ বোৰ ইম্পোৰ্ট কৰিব পাৰিবা হেতু এটা PowerPoint ৰ ফেসিলিটি আছে ইয়াতে PowerPoint ৰ এটা উইন্ডো মই পিকচাৰ এটা টেস্ট কৰিছো সেই পিকচাৰত ফাইল ডিফারেন্ট প্লেস বোৰৰ নাম লিখা আছে ধৰা এইটো ফাইল ট্যাব তাতে ফাইল অলৰেডি লিখা আছে সেই ট্যাবটোৰ নাম হল ফাইল ট্যাব দেন এইটো হল হোম ৰিবন তাতে বোল্ড ইটালিক আন্ডাৰলাইন MS Word ত যেনেকৈ আমি কৰো তেনেকুৱা এইটো ওপৰটো হল টাইটেল বাৰ মানে তোমাৰ প্ৰেজেন্টেশনৰ যেটো নাম থাকিব বা তোমাৰ ফাইলটোৰ যেটো নাম থাকিব এইটো এই টাইটেল বাৰটোত আহি যাব ইয়াতে প্ৰেজেন্টেশন 1 বুলি আছে এই কাৰণে প্ৰেজেন্টেশন ফাইলটোৰ নাম প্ৰেজেন্টেশন 1 এই কাৰণে প্ৰেজেন্টেশন 1 বুলি আছে তাহলে এটোৰ স্লাইড এৰিয়া মানে এটা যেতিয়া আমি ফার্স্ট স্লাইডটো খুলো তেতিয়া এটো স্লাইড এৰিয়া বুলি হয় তাৰ পিছত এটা স্লাইড আমি বহাই যাব পাৰো আমাৰ যেনেকৈ আমাৰ লাগে সেইমতে আমি স্লাইড বিলাক এড কৰিব পাৰো দেন হেল্প বটম এটা আছে হেল্প বটমটো তোমাৰ কিবা অসুবিধা হলে তাতে হেল্প বটমত গৈ তুমি চাব পাৰিবা যে কেনেকৈ এই অসুবিধাটো আমি দূৰ কৰিব পাৰো তাৰ পিছত এটো হল স্লাইড ট্যাব এই স্লাইড ট্যাবটোত ক্লিক কৰিলে নতুন এটা স্লাইড আমি ক্ৰিয়েট কৰিব পাৰো then note section এই যে মই স্পিকাৰছ নোট বুলি গলো এই নোট সেকশনটোত কি হ'ব ধৰা তুমি এই স্লাইডছত কিবা এটা লিখিছা হৰুকে তাৰ পিছত ডিটেইলছটো তুমি এই নোট সেকশনত লিখি লব পাৰিবা হেতু লিখিলে কি হ'ব তোমাৰ স্লাইডছত হেতু ডিসপ্লে নহয় কিন্তু তুমি এটো দেখা পাবা এটো চাই তুমি ডিটেইলছ বিলাক বা ডেসক্ৰিপচনটো দিব পাৰিবা then quick access toolbar হেতু হল ইয়াতে আছে quick access toolbar ইয়াতে যেবোৰ toolbar আছে তাৰ quick access মানে কিছুমান পয়েন্টস বিলাক তাতেও আছে স্লাইডস ভিউ তাতে চাৰিটা স্লাইডস ভিউ আছে এটা হল নরমাল ভিউ তাৰ পিছত আমি স্লাইড মোডত কৰিব পাৰো ৰিডিং মোডত কৰিব পাৰো দেন জুম অপশনস আছে তোমাৰ স্লাইডছখন অলপ জুম কৰি চাব লাগে কিবা পিকচাৰ ভৰাইছে পিকচাৰৰ এডজাস্টমেন্টটো ঠিক আছে না নাই বা কিবা এটা রাইটিংটো যেটো লিখিছা এটা একদম সৰুকে হৈ গৈছে তুমি জুম কৰিলে তুমি ডাঙৰকে দেখা পাবা
এইটো হল বেসিক মানে ইনফরমেশন অফ এ প্রেজেন্টেশন পাওয়ার পয়েন্ট প্রেজেন্টেশন স্লাইডস কোড কি আছে কোড আমি কি পাম এইটো মই যেতিয়া নেক্সট প্ৰেক্টিকেলত যাম তেতিয়া ভালদৰে চাব পাৰিবা দেন এইটো মই বনাইছো এনেকৈ কেনেকৈ বনাব পাৰে মই দেখাম লেটস কন্টিনিউ উইথ সাম প্ৰেক্টিকেল এপ্ৰোচ সো প্ৰেক্টিকেল এপ্ৰোচত মই গৈ আছো এতিয়া মোৰ কম্পিউটাৰটো হল উইন্ডোজ 8 সেইকাৰণে উইন্ডোজ 8 আজিকালি বহুতে ইউজ নকৰে তোমাৰ উইন্ডোজ 7 থাকিলে এই কৰ্নাৰত এটা উইন্ডোজ বটম থাকিব সেই উইন্ডোজ বটমত ক্লিক কৰিলে অল প্ৰগ্ৰাম বুলি ইয়াতে আহিব ঠিক আছে অল প্ৰগ্ৰামত গৈ এমএছ অফিস বুলি আহিব এমএছ অফিসত ক্লিক কৰিলে তুমি মাইক্ৰসফট পাৱাৰ পইণ্টটো খুলিব পাৰিবা অৰ এলছ কি কৰিব পাৰিবা যিকোনো এটা ব্ল্যাঙ্ক জায়গাত রাইট ক্লিক কৰিলে তাতে নিউ অপশন বুলি আহে নিউ তোমাৰ কম্পিউটাৰত যদি এমএছ অফিস ইনষ্টল কৰা থাকে তেতিয়া ইয়াতে পাৱাৰ পইণ্ট প্ৰেজেন্টেশনটো পাই যাবা তাতে বহুত আছে এমএছ অফিসৰ এমএছ এক্সেস ডেটাবেস আছে এমএছ ওয়ার্ড আছে পেজ মেকাৰ আছে যেটো তোমাৰ ইনষ্টল কৰা থাকিব মাইক্ৰসফট পাবলিশাৰ ডকুমেন্ট আছে দেন মাইক্ৰসফট এক্সেল আছে তো তাৰ মাজত এটা আছে মাইক্ৰসফট পাৱাৰ পইণ্ট তো আমি নতুন স্লাইড যেতিয়া বনাম তেতিয়া আমি এই ৰাইট ক্লিক কৰি মাইক্ৰসফট নিউত গৈ মাইক্ৰসফট পাৱাৰ পইণ্টৰ পৰা খুলিব পাৰো অৰ ইয়াতে তোমাৰ উইন্ডোজ 7 বা 10 থাকিলে তাতে উইন্ডোজ বটমটো আছে উইন্ডোজ বটমত ক্লিক কৰি দেন এমএছ অফিসত গৈ এমএছ পাৱাৰ পইণ্টটো তুমি খুলিব পাৰিবা ৰবা মই এটা দেখাই আছো এমএছ উইন্ডোজ 7ত কেনেকে খুলে সবে জানে অলমোস্ট উইন্ডোজ 7ত কেনেকে খুলিব এইটো উইন্ডোজ 7ত উইন্ডোজ বটমত গলে স্টার্ট বটম দেন তাতে অল প্ৰগ্ৰাম আছে অল প্ৰগ্ৰামত গলে মাইক্ৰসফট অফিস বুলি আহিব মাইক্ৰসফট অফিসৰ পিছত মাইক্ৰসফট পাৱাৰ পইণ্ট বুলি আহিব আইদাৰ 2010 ভাৰ্সন 2007 ভাৰ্সন অৰ 13 ভাৰ্সন যিকোনো এটা ভাৰ্সন থাকিব তাতে ক্লিক কৰিলে ব্ল্যাঙ্ক শীট এটা খুলি যাব তো মই ইয়াতে ক্লিক কৰিছো নিউ মাইক্ৰসফট পাৱাৰ পইণ্ট ঠিক আছে এই মাইক্ৰসফট পাৱাৰ পইণ্ট আছে আজি এইটো মই এটা যিকোনো এটা নাম দি দিও ওয়ার্কশপ বুলি লিখি দিছো ওয়ার্কশপ দেন হেতু মই এন্টাৰ কৰি দিছো এন্টাৰ কৰিলে খুলে বা তুমি ডাবল ক্লিক কৰিলে খুলিব মাইক্ৰসফট পাৱাৰ পইণ্ট যেতিয়া আমি খুলিম তেতিয়া ফাৰ্স্ট এনেকৈ থাকিব কোনো সব বস্তু হাইলাইটেড থাকিব মানে হাইলাইট নাথাকে অনলি নিউ স্লাইডছটো হাইলাইট থাকে কিয় হাইলাইট নাথাকে কাৰণ আমি এটাও স্লাইড ইয়াতে খোলা নাই সেই কাৰণে বস্তুবোৰ এতিয়া হাইলাইট হোৱা নাই আৰু এইটো চোৱা টাইটেল বাৰত আমাৰ নামটো আহি গৈছে ওয়ার্কশপ মই ফাইলটোৰ নাম দিছিল ওয়ার্কশপ হেইবতে টাইটেল বাৰত নামটো ওয়ার্কশপ হৈ গৈছে এতিয়া আমি ইয়াতে ক্লিক টু এড ফার্স্ট স্লাইড কৰিব পাৰো বা ইয়াতে নিউ স্লাইড বুলি আমাৰ বেলেগ যিকোনো ধৰণৰ স্লাইডছ লাগে আমাৰ যিটো টাইপৰ স্লাইডছ লাগে হেতু আমি সিলেক্ট কৰিব পাৰো তো মই প্ৰথমতে ইয়াতে ক্লিক টু এড ফার্স্ট স্লাইড কৰি দিও হেতু ক্লিক হৈ গল এটো ফার্স্ট স্লাইডটো আহি গল ঠিক আছে এই ফার্স্ট স্লাইডটো ইয়াতে ব্ল্যাঙ্ক স্লাইড বুলি আহিব এটো একচুয়ালি এটো টাইটেল স্লাইড বুলি কয় মানে ফার্স্টত প্ৰথমত আমি যেটো স্লাইড আহে এটো টাইটেল স্লাইড আমাৰ যিকোনো স্লাইড বনাওতে প্ৰেজেন্টেশন বনালে আমি ফার্স্ট টাইটেল স্লাইড এটা আমাৰ বনাব লাগে মই যেনেকৈ বনাইছো ফার্স্ট টাইটেল স্লাইড টাইটেল স্লাইড এটা বনাব লাগে তো টাইটেল স্লাইডত কি কৰো আমি ইয়াতে ক্লিক এটা কৰিলে আমি যিকোনো মানে বস্তু ইয়াতে লিখিব পাৰো যিকোনো কথা আমি ইয়াতে লিখিব পাৰো তাতে টাইটেলটো থাকিব আৰু ইয়াতে সাবটাইটেল বুলি আহে তো টাইটেলত তুমি তোমালোকে যিকোনো কথা লিখিব পাৰা ধৰা মই লিখিছো আজি বেসিক কম্পিউটাৰ নলেজ এটো হল মোৰ টাইটেল আৰু সাবটাইটেলৰ আমি মই এটা লিখি দিও ওয়ার্কশপ ঠিক আছে এতিয়া চাবা এইটোৰ সাইজটো অলপ ডাঙৰ হৈ আছে কাৰণ এইটো টাইটেল আৰু এইটোৰ সাইজটো অলপ সৰু হৈ আছে কাৰণ আমি এইটো সাবটাইটেল তোমালোকে সাইজটো যিকোনো সাইজত বঢ়াব পাৰিবা এইটো সিলেক্ট কৰি ইয়াতে গলে ওপৰত হোমত গৈ ইয়াতে সাইজটো তোমালোকে যিকোনো সাইজ দিব পাৰা সৰু ডাঙৰ দেন তলৰটো সেম একেটা নিচিনা সাইজ বঢ়াব পাৰিবা দেন যেটো রাইটিং স্টাইল আছে ফরম্যাটিং ফন্ট সাইজ ফন্ট স্টাইল ইয়াৰ পৰা যিকোনো ফন্ট স্টাইল দিব পাৰা
ইয়াৰ পৰা যিকোনো ফ্ৰণ্ট ষ্টাইল নিজে চুজ কৰিব MS Wordত যেনেকুৱা আমি ফ্ৰণ্ট ষ্টাইলটো দিওঁ তেনেকুৱা আমি দিব পাৰোঁ সেইটো হ'ল বেছিক কথা য'ত আমি টাইটেল স্লাইডটোত যিকোনো বস্তু ভৰাম ধৰা এতিয়া তোমাৰ টাইটেল স্লাইডটোত এটা লগো ভৰাব লাগে লগোটো কেনেকৈ ভৰাবা তাতে এটা লগো লাগে মই বাহনা কলেজৰ লগো এটা লাগে তো লগোটো ভৰাব গ'লে আইদাৰ তুমি ইনচাৰ্টত যাব লাগিব ইনচাৰ্টত গৈ পিকচাৰ অপশ্যন আছে পিকচাৰ আকৌ মই দেখাই আছো ইনচাৰ্ট পিকচাৰৰ পৰা যিকোনো তোমাৰ ফোল্ডাৰ যি ফোল্ডাৰত পিকচাৰটো ৰাখা আছে সেই ফোল্ডাৰৰ পৰা তুমি পিকচাৰটো ল'ব পাৰিবা মই এইখিনি বাহনা কলেজৰ লগোটো লৈছো বাহনা কলেজৰ লগো এইটো ইয়াতে বাহনা কলেজৰ লগোটো আহি গ'ল এতিয়া লগোটোৰ প্লেচটো ক'ত হ'ল মাজত হৈছে এতিয়া মই লগোটো যিকোনো জায়গাত বহাব পাৰো সেই বহাব গ'লে কাৰ্সাৰটো লগোটোৰ ওপৰত ৰাখিলে এটা ক্ৰছ সাইন আহিব এই ক্ৰছ সাইনটো লোৱাৰ পিছত তুমি যিকোনো জায়গাত লগোটো পেস্ট কৰিব পাৰিবা তাৰ পিছত এই কৰ্নাৰ লগোটো যদি সৰু ডাঙৰ কৰিব লাগে কৰ্নাৰটো ধৰি টানি দিলে সৰু ডাঙৰ হৈ যাব লগোটো ঠিক আছে এই লগোটো ইয়াত বহি গ'ল দেন বেসিক ওয়ার্কশপ এতিয়া কালাৰ যদি কৰিব কালাৰটো সবেই জানে কালাৰটো কেনেকৈ কৰিব লাগে তোমাৰ ইয়াতে যদি কালাৰটো পছন্দ নহয় মোৰ কালাৰ বুলি আছে মোৰ কালাৰত গ'লে তুমি যিকোনো কালাৰ কাস্টম কালাৰ বনাব পাৰিবা ধৰা মই কাস্টম কালাৰ এটা বনাই দিছো এনেকৈ কাস্টম কালাৰ এতিয়া কাস্টম কালাৰ হৈ গ'ল ওয়ার্কশপত বেলেগ কালাৰ এটা দি দিলো ধৰা এইটো কালাৰ হৈ গ'ল এতিয়া কি হ'ব এতিয়া এইখিনি বস্তু যদি আমি এইখিনি ধৰা এই পিকচাৰটো আমি বেলেগ বেলেগ এনিমেশন ষ্টাইল দিব পাৰো কিবা দিব পাৰো এইটো মই লাহে লাহে আহি আছো এতিয়া ফাৰ্স্ট স্লাইডটো ধৰা কমপ্লিট হৈ গ'ল দেন সেকেন্ড স্লাইডটো তুমি কেনেকৈ এড কৰিব পাৰা আইদাৰ তুমি ইয়াতে এটা ক্লিক কৰিলে এই লাইন এটা আহিছে তাৰপিছত এন্টাৰ এটা মাৰি দিলে আহি যাব অৰ এলছ তুমি নিউ স্লাইডছত গৈ যিকোনো স্লাইডছ লাগে টাইটেল উইথ কন্টেন্ট সেকশন হেডাৰ টু কন্টেন্টস যদি তোমাৰ দুটা বস্তুৰ কন্টেন্টস দেখাব লাগে ধৰা এডভান্টেজ ডিসএডভান্টেজ লিখিব লাগে তেতিয়া সেইটো স্লাইড ল'ব পাৰিবা বা কম্পেৰিজন কৰিব লাগে যে যিকোনো এটা বস্তুৰ কম্পেৰিজন কৰিব লাগে সেইটো স্লাইড ল'ব পাৰিবা অৰ ব্ল্যাঙ্ক স্লাইড কন্টেন্ট উইথ ক্যাপশন যিকোনো তো মই ইয়াত টাইটেল এণ্ড কন্টেন্ট স্লাইডটোৱে সেকেন্ড স্লাইড হিচাপত লৈছো এই টাইটেল আৰু কন্টেন্টৰ একেটাই কথা আগৰ স্লাইডটো কি আছিল ইয়াতে দুটা পাৰ্ট আছিল ইয়াতেও দুটা পাৰ্ট আছে আগৰ স্লাইডটো কি আছিল ইয়াতে ডাইৰেক্ট পিকচাৰ আমি এড কৰিব নোৱাৰিছিলো এতিয়া এইটো স্লাইডত কি আছে ইয়াত সব ইনসার্ট ভিডিও ইনসার্ট অনলাইন পিকচার্স দেন ইনসার্ট স্মার্ট আর্ট গ্রাফিক ইনসার্ট চার্ট ইনসার্ট টেবিল যিকোনো ইয়াৰ পৰা ল'ব পাৰো বা আমি ইনসার্টৰ পৰা গৈ যিকোনো পয়েন্ট আমি ল'ব পাৰিম ঠিক আছে তো মই টাইটেল এটা লিখি দিছো স্লাইড 1 ভুল হলে এনে ঠিক কৰিব পাৰে স্লাইড 1 ধৰা স্লাইড 1ত মই কি এটা পিকচাৰ ইনসার্ট কৰিম এতিয়া কেনেকৈ পিকচাৰটো ইনসার্ট কৰিম ইয়াত ক্লিক কৰিলে আমাৰ সেইটো ফোল্ডাৰটোত লৈ যাব যিকোনো ফোল্ডাৰ এতিয়া তোমাৰ যিটো ফোল্ডাৰত পিকচাৰ আছে সেইটো ফোল্ডাৰ সিলেক্ট কৰিলে ধৰা মই ইয়াতে এইটো ফোল্ডাৰ সিলেক্ট কৰিছো এইটো ফোল্ডাৰ পিকচাৰ এটা আছে মই ইয়াৰ পৰা এই পিকচাৰটো লৈছো পিকচাৰটো কি হ'ল ইয়াতে আহিছে এতিয়া আমি পিকচাৰটো এডজাস্ট কৰিব পাৰিম আমাৰ নিজৰ মতে এডজাস্ট কৰিব পাৰিম যিমানখিনি লাগে আমি পিকচাৰটো লগত এডজাস্ট কৰিব পাৰিম এডজাস্ট কৰি দিলো পিকচাৰটো ঠিক আছে এতিয়া ডিজাইনটো কি হ'ল ডিজাইনটো একচুৱেলি গোটেই স্লাইডখনৰ ডিজাইনটো চেঞ্জ হৈ যাব ধৰা এইটো ডিজাইন মই সিলেক্ট কৰিছো স্লাইডখনৰ বেকগ্ৰাউণ্ড ডিজাইনটো চেঞ্জ হৈ যাব এনেকৈ স্লাইডৰ বেকগ্ৰাউণ্ড ডিজাইনটো চেঞ্জ হৈ গ'ল ফাৰ্ষ্ট স্লাইডটো আগত হোৱাইট আছিল এতিয়া বেলেগ কালাৰত হৈ গ'ল ঠিক আছে স্লাইডৰ গোটেই স্লাইডৰ যিমানখিনি স্লাইড আছে সবৰ ডিজাইনটো চেঞ্জ হৈ যাব এই স্লাইডৰ পিকচাৰটো আগত কি আছিল মই আকৌ আনডু কৰি দেখাইছো পিকচাৰটো কি আছিল একদম বহল কৰি দিছিলো মই ডাঙৰকে এতিয়া এই ডিজাইনটো চুজ কৰাৰ পিছত তোমাৰ পিকচাৰটো কি হ'ল চাবা পিকচাৰটো সৰু হৈ গ'ল তো তেনেকৈ সেইকাৰণে কি কৰিব লাগে প্ৰথমতে আমি যেতিয়া স্লাইডখন বনাম তেতিয়াই আমি যিকোনো এটা ডিজাইন চুজ কৰি ল'লে ভাল কাৰণ পিছত আকৌ নহ'লে এডজাস্ট কৰি থাকিব লাগিব বা পিকচাৰবিলাক ইফাল হৈ যাব তো ফাৰ্স্ট যেতিয়া স্লাইডটো আমি ওপেন কৰিম ব্ল্যাঙ্ক স্লাইড থাকোতে যদি আমি ডিজাইনটো লৈ লওঁ পিছত কিবা আহিলে ধৰা তোমাৰ ডিজাইনটো ভাল লগা নাই কিবা লগা নাই পিছত চেঞ্জ কৰিব পাৰিবা বাট ফাৰ্ষ্টত
ধৰা মই এই ডিজাইনটো লৈছো ঠিক আছে চাওক এই ডিজাইন মতে এই লিখাটো কালাৰটো আমি আগৰ পৰাই চেঞ্জ কৰি থাকিব পাৰিম এইটো কালাৰ ভালকে হ'ব এতিয়া হাইলাইট বা লিখাটো ইয়াত গুচি গ'ল মই এইটো বেলেগ জেগাত লৈ যাব পাৰোঁ ইয়াতে লৈ যাব পাৰোঁ ওপৰত লৈ যাব পাৰোঁ যেনেকুৱা নিজৰ মতে এডজাষ্ট কৰি ল'ব পাৰিম বেচিক কম্পিউটাৰ নলেজ ৱৰ্কশ্বপ বুলি লিখা আছে ইয়াতে বহাই দিব পাৰিম ঠিক আছে তো আগৰ পৰা যদি আমি ডিজাইন এটা সিলেক্ট কৰি লওঁ তেতিয়া আমাৰ কাৰণে ভাল হয় বা পিছলৈ কৰিব পাৰিব একো কথা নাই এতিয়া এই সেকেন্ড স্লাইডত কি হৈছে স্লাইডটো তলত আহি গৈছে পিকচাৰটো ওপৰত আহি গৈছে আমি আকৌ এডজাষ্ট কৰি ল'ব পাৰিম যিকোনো এডজাষ্টমেণ্ট হ'ব পাৰে ইয়াতে ডাঙৰকে কৰি দিলো পিকচাৰ তেনেকুৱা নেক্সট স্লাইড আমি এড কৰিব পাৰোঁ বা ইয়াতে ইনচাৰ্ট স্লাইডছত গৈ এড কৰিব পাৰোঁ মই দুটা স্লাইডতে এতিয়া দেখাব বিচাৰিছো পিছত লাগিলে আৰু স্লাইড এড কৰিম ইনচাৰ্টত গৈ আৰু কি কৰিব পাৰোঁ পিকচাৰ্ছ হ'ল এতিয়া আমি ইনচাৰ্টত গ'লে ভিডিঅ' এড কৰিব পাৰিম ভিডিঅ' এড কৰাৰ অপশ্যনটো ইয়াতে আছে ভিডিঅ' বা অডিঅ' যিকোনো বা ধৰা তোমাৰ অনলাইন পিকচাৰ ইণ্টাৰনেট কানেকশ্যন থাকিলে অনলাইন পিকচাৰ ল'ব পাৰে আৰু এটা বস্তু আছে এইটো চবে মই নাজানো চবে জানে এতিয়া মই ধৰা এইখিনি স্ক্ৰীনৰ মোৰ স্ক্ৰীনশ্বটটো লাগে ঠিক আছে এতিয়া মই স্লাইডখন আকৌ বন্ধ কৰি আকৌ তাতে স্ক্ৰীনশ্বটটো লৈ তাৰপিছত তাতে পেষ্ট কৰিম তাতকে ইজি এটা অপশ্যন আছে ইজি অপশ্যনটো ইয়াতে স্ক্ৰীনশ্বটত মাৰিলে এইটো দুটা স্ক্ৰীন মোৰ খোলা আছে এটা হ'ল তোমাৰ হেৰি স্ক্ৰীন গুগল ক্ৰমৰ আৰু এটা হ'ল আমাৰ ফাইল মেনেজাৰৰ স্ক্ৰীন কি কৰিব পাৰোঁ আমি ইয়াতে এই স্ক্ৰীনশ্বটত ক্লিক কৰিলে ইয়াতে দেখাই আছে দুটা স্ক্ৰীন আছে তো আমি নিজে চুজ কৰিব পাৰোঁ কোনটো স্ক্ৰীন আমি ল'ম এইটো স্ক্ৰীন কৰি দিলো লগালগ এই স্ক্ৰীনটো ইয়াতে আহি যাব তাৰপিছত তুমি নিজৰ মতে এডজাষ্ট কৰি ল'ব পাৰিবা যে এই স্ক্ৰীনটোৰ স্ক্ৰীনশ্বটখন আহি গ'ল ঠিক আছে এই স্ক্ৰীনটোৰ পুৰা স্ক্ৰীনশ্বট ডাইৰেক্টলি তুমি ইয়াৰ পৰা স্ক্ৰীনশ্বটটো ল'ব পাৰিবা ইনচাৰ্টত গৈ স্ক্ৰীনশ্বট দেন ফটো এলবাম যদি থাকে তোমাৰ তো ফটো এলবাম ল'ব পাৰিবা দেন যদি কিবা শ্বেপ ল'ব লাগে শ্বেপ আমি কিবা এটা ড্ৰয়িং কৰিব গ'লে শ্বেপ লাগে তো সেই শ্বেপ ইয়াৰ পৰা ডিফাৰেণ্ট শ্বেপ আছে আমি ইয়াৰ পৰা চুজ কৰিব পাৰিম ধৰা মই এটা চাৰ্কল লাগে এতিয়া চাৰ্কলটো মই বনালো চাৰ্কল শ্বেপটো বনোৱাৰ পিছত অট'মেটিক কি হ'ব এই ফৰমেট মেনুটোত গুচি আহে ফৰমেট মেনুটোত কিয় গুচি আহে এইটো তুমি ফৰমেট কৰিব পাৰিবা কেনেকে ফৰমেট ধৰা এইটো আমাৰ ফিলিংটো আমাৰ নালাগে মানে ব্লেংক লাগে তেতিয়া আমি শ্বেপ ফিলত গৈ যদি ধৰা ফৰমেটটোত নাহে ফৰমেটটোত নাহিলে ইয়াত ডাবল ক্লিক কৰিলেও ফৰমেটটোত আহি যাব বা এনেকুৱা যদি থাকে তুমি এইটো ফৰমেটত ক্লিক কৰিলে লাষ্টত এটা মেনু আহিব ফৰমেটটোত ক্লিক কৰিলে অট'মেটিক ফৰমেটটোত আহি যাব এতিয়া ধৰা আমাৰ শ্বেপ ফিলটো নালাগে তো শ্বেপ ফিলটো নালাগিলে আমি কি কৰিম এইটো তাতে গৈ ন' ফিল বুলি এটা অপশ্যন আছে ন' ফিল আমি ন' ফিল কৰি দিব পাৰোঁ তাৰপিছত আমাৰ আউটলাইনটো ধৰা অলপ গধুৰকে লাগে আউটলাইনটো আমাৰ ইয়াতে অপশ্যন আছে আউটলাইনৰ অপশ্যন আমি যিকোনো আউটলাইন ল'ব পাৰোঁ ধৰা মই এইটো আউটলাইন লৈছো বা শ্বেপ এফেক্টছবোৰো দিব পাৰিম আমি মই ধৰা এইটো এফেক্টছ দিলো শ্বেপ এফেক্টছ এতিয়া ধুনীয়াকে এইটো হেৰিটো আহি গৈছে আৰু ধৰা তোমাৰ এই বস্তুবোৰ নালাগে তেতিয়া এই বস্তুবোৰ এনে ক্লিক কৰি হাইলাইট কৰি ডিলিট অপশ্যন এটা আছে কীবৰ্ডত চাবা এই ডিলিটটো মাৰি দিলে এই টেবিলবোৰ ডিলিট হৈ যাব ঠিক আছে পিছত যদি তোমাৰ কিবা লাগে টেবিলটো ইনচাৰ্টত গৈ টেক্সট বক্স এনে খুলি দিলে ইয়াতে আহি যাব তাতে কিবা কিবি লিখিব পাৰিবা তো চিন্তা নকৰিবা যে এবাৰ গুচি গ'লে আকৌ ক'ৰ পৰা পাম আকৌ যদি কিবা লিখিব লাগে তাতে ইনচাৰ্ট টেক্সট বক্সত গৈ হৈ যাব তো লেট মি কাম ভিউত কি হয় ফৰমেটত কি হয় এই শ্বেপ ফিল শ্বেপ আউটলাইন দিব পাৰি তাতে আমাৰ বেলেগ অপশ্যনো আছে আমি এনেকেও বনাব পাৰি ঠিক আছে তাৰপিছত টেক্সট ফিল যদি টেক্সট কিবা থাকে এইটো টেক্সট ফিল কৰিব পাৰোঁ টেক্সট এফেক্ট টেক্সটটো ইয়াতে নাই সেইকাৰণে টেক্সটটো অহা নাই ধৰা এতিয়া ইয়াৰ ভিতৰত আমাৰ কিবা এটা লিখিব লাগে তো ইনচাৰ্টত গৈ কি কৰিম ইনচাৰ্টত গৈ টেক্সট বক্স আছে টেক্সট বক্সটো ভিতৰত বনাই তাতে যিকোনো এটা লিখি দিব পাৰোঁ মই গুড ইভিনিং এটা লিখিছো ঠিক আছে গুড ইভিনিং এইটো আকৌ মাজলৈ আহিব লাগে বা আমি এইটো এডজাষ্ট নিজৰ মতে কৰিব পাৰি এডজাষ্টটো কেনেকৈ গুড ইভিনিং এইটো যদি ডাঙৰ কৰিব লাগে ডাঙৰ কৰি দিব পাৰোঁ কালাৰ চেঞ্জ লাগে যিকোনো কালাৰ আমি দিব পাৰোঁ এইটো
ৱাৰ্ড নিজৰ মতে কৰিব পাৰা গুড ইভিনিং তো ঠিক আছে তো এইটো যদি ধৰা আকৌ টেক্সট ফিলটো কৰিব লাগে ইয়াতে গৈ আমি চেঞ্জ কৰি দিব পাৰো বিভিন্ন ৱাৰ্ড আৰ্টৰ বিভিন্ন অপচন আছে সেইটোত গৈ বিভিন্ন ডিজাইন তুমি কৰিব পাৰিবা ধুনীয়াকে যি লাগে তেনেকুৱা ডিজাইন কৰিব পাৰিবা টেক্সট আউটলাইন যদি লাগে আউটলাইনটো তোমাৰ যদি লাগে তেতিয়া আউটলাইনটো দিব পাৰিবা আউটলাইন নালাগিলে আউটলাইন নিদিলেও হ'ব টেক্সট ফিল যদি কালাৰ বেলেগকে দিব লাগে কালাৰ বেলেগকে কৰি দিব পাৰিবা ঠিক আছে তেনেকুৱাকে ডিজাইন কৰিব পাৰি আমি যিকোনো টেক্সটৰ লগতে এইটো কৰিব পাৰি বা এইটোৰ লগত তোমাৰ হেৰিটো কৰিব পাৰি আউটলাইনটো ধৰা মোৰ এনেকুৱা আউটলাইন লাগে তেতিয়া মই এনেকুৱা আউটলাইনটো দিব পাৰিম ফুললি ফিল্ড আউটলাইন ঠিক আছে তো এইটো হ'ল এটা শেপ ইনসার্ট শেপ কেনেকা কৰে দেন ইনসার্ট আৰু বিভিন্ন শেপ আছে তুমি যিটো শেপ লাগে তুমি সেইটো শেপ কৰিব পাৰিবা তাৰপিছত এইটো শেপটো এনেকে ঘূৰাই ল'ব পাৰিবা ঠিক আছে ধৰা লেটাৰ বা এটা পুৰণি দিনৰ যিবিলাক মানে লেটাৰ বা চিঠি পত্ৰ লিখিছিল তেওঁলোকৰ চিঠি পত্ৰ লিখাৰ যিটো পেজ আছিল সেই পেজটোৰ এটা শেপ আছে ধুনীয়াকে ৰবা ক'ত আছে এইটো তেনেকৈ ধৰা তোমাৰ ধুনীয়াকে এটা লেটাৰ লিখিব লাগে বা কিবা এটা যিকোনো বস্তু কথা লিখিব লাগে তুমি যদি এনেকুৱা এটা বনাই লোৱা সেইটোৰ কালাৰ তুমি ডিফাৰেণ্ট কৰি দিব পাৰিবা ইয়াতে ইনসাৰ্টত গৈ টেক্সট বক্স লগাই তাতে যিকোনো কথা লিখি দিব পাৰিবা ঠিক আছে কিন্তু কালাৰটো বেলেগ হৈ আছে সেইকাৰণে অহা নাই লিখি দিব পাৰিবা তো ধুনীয়াকে এইবোৰ ডিজাইন তুমি বনালে মানে কি হয় প্ৰেজেন্টেশনটো অলপ দেখাত ভাল লাগে এনে নৰ্মেল প্ৰেজেন্টেশনটো সবেই বনায় ব্ল্যাঙ্ক স্লাইডত প্ৰেজেন্টেশন সবে বনাব পাৰে তুমি যদি এনেকুৱা বনাই দিয়া এটা প্ৰেজেন্টেশনটো তাতে তুমি যেতিয়া হেৰিটো আহিব স্লাইড শ্ব'টো আহিব তেতিয়া ধুনীয়াকে বস্তুটো চাব পাৰিবা দেখাত ভাল লাগিব তো গ্ৰাফিক্যাল প্ৰেজেন্টেশন সেইকাৰণে কোৱা হৈছে যে MS পাৱাৰ পইণ্টত আমি গ্ৰাফিক্যাল প্ৰেজেন্টেশন বনাব পাৰো বাকি নৰ্মেল প্ৰেজেন্টেশন বোৰ MS ৱৰ্ডতো বনাব পাৰে MS ৱৰ্ডত পেজ বাই পেজ বনাই তাতে ৰিডিং মোডত গৈ প্ৰেজেন্টেশন কৰি দিব পাৰিবা কিন্তু এইবোৰ গ্ৰাফিক্যাল বস্তুটো নাহে সেইকাৰণে MS পাৱাৰ পইণ্ট তাতে ইনসার্ট স্মার্ট আর্ট আছে স্মার্ট আর্টত হলে কি হ'ব তুমি যিকোনো তাতে হেৰিবোৰ আছে সিম্বলবোৰ আছে সেই সিম্বলবোৰ ভৰাব পাৰিবা সিম্বল দেন কালাৰ কৰি দিব পাৰিবা সিম্বলটো ভৰাই এনে ইয়াত ধৰা তুমি ভৰাইছা ঠিক আছে তেনেকুৱাকে তুমি ৰাখি দিব পাৰিবা পিছত এইখিনিত যদি কিবা এটা লিখি দিয়া টেক্সট ধুনীয়াকে তেনেকুৱা ধুনীয়াকে টেক্সট এটা লিখি দিলে বস্তুটো কি হ'ব দেখাত ভাল লাগিব সেইটোৱে আৰু বাকি একো কথা নাই মানে জাস্ট ফৰ লুক মানে লুক গুড দেখা যাতে ভাল লাগে সেইকাৰণে আমি এইবোৰ যিমান কথা আছে MS পাৱাৰ পইণ্টত আমি যিকোনো ডিজাইন দিব পাৰো যিকোনো হেৰি দিব পাৰিম আৰু লাহে লাহে মই আহি আছো বহুতখিনি আছে তাৰপিছত চাৰ্ট ভৰাব পাৰিবা চাৰ্টটো কেনেকৈ ভৰাই দেখাই আছো চাৰ্টটো একচুৱেলি মই সাজেষ্ট কৰিম যে চাৰ্টটো তোমালোকে যদি কিবা চাৰ্টৰ কথা আছে তোমাৰ সেমিনাৰৰ যদি কিবা ডেটা প্ৰেজেন্টেশন থাকে তো চাৰ্টটো কি কৰিব লাগে এক্সেলত বনাই তাৰ পৰা কপি পেস্ট কৰি আনি ইয়াত ভৰালে ভাল আদাৰৱাইজ ইয়াৰ পৰা ডাইৰেক্ট ভৰাব একেই কথা ডাইৰেক্ট ভৰালেও কি হ'ব তোমাৰ ধৰা এইটো চাৰ্ট লাগে এইটো চাৰ্ট অকে কৰিলো মই ঠিক আছে চাৰ্টত গৈ সিলেক্ট কৰি অকে কৰি দিলো এই চাৰ্টটো আহিব কিন্তু লগতে এক্সেল ফাইল এটাও আহি যাব এই এক্সেল ফাইলত আকৌ তোমাৰ ডেটাটো ভৰাব লাগিব এইটো এক্সেল ফাইলটো আহিছে ঠিক আছে তো এক্সেল ফাইলত ডেটাটো ভৰাব লাগিব আদাৰৱাইজ তোমাৰ চাৰ্টটো মানে বাই ডিফল্ট যেটো চাৰ্ট হৈ যাব সেইটোৱে থাকিব তো এক্সেল ফাইলত ক্যাটাগৰি বা সিরিজ 1 ধৰা যিকোনো ডেটা তোমাৰ আছে এইটো ভৰাই যেতিয়া অকে কৰি দিবা অটোমেটিক চাৰ্টবোৰ মানে বেলেগ বেলেগ হৈ যাব ধৰা ইয়াতে মই 5.2 কৰি দিলো তুমি চাবা
যিকোনো এটা এইটো শ্লাইড ফাৰ্ষ্ট ব্লু শ্লাইডটো বাঢ়ি গৈছে এতিয়া মই এইটো 10 কৰি দিওঁ যদি আকৌ বাঢ়ি যাব ঠিক আছে তো তেনেকৈ ইয়াত চাৰ্টবোৰ ঠিক কৰিব পাৰিবা এইটো বাঢ়ি গৈছে তো তেনেকৈ ডাইৰেক্টলি তুমি ইয়াৰ পৰা চাৰ্টটো ইনচাৰ্ট কৰিব পাৰিবা ঠিক আছে ইয়াৰ পৰা চাৰ্ট প্লাছ দেন চাৰ্টৰ ডিজাইনটো চেঞ্জ কৰিব লাগে একেই চাৰ্টত ক্লিক কৰিলে ডিজাইন টেবটো গুচি যাব তাৰ পৰা তুমি নিজে চাই যিকোনো ডিজাইন চেঞ্জ কৰিব পাৰিবা প্লাছ চাৰ্ট লেআউট আছে এলিমেন্ট আছে ইয়াৰ পৰা তুমি বেলেগ চাৰ্ট লেআউট আছে বেলেগ লেআউট লগাব পাৰিবা চেঞ্জ চাৰ্ট টাইপ আছে ইয়াত ধৰা তোমাৰ এইটো চাৰ্ট আগত দিছিলে এইটো এতিয়া মানে বাৰ চাৰ্টটো লাগে আগত কলামটো দিছিলে এতিয়া বাৰটো লাগে এইটো বাৰ কৰি দিব পাৰিবা তেনেকুৱা ইয়াতে চাৰ্টটো ভৰাই ডিফাৰেণ্ট ডিজাইনৰ চাৰ্ট তুমি ইউজ কৰিব পাৰিবা ইনচাৰ্টত গৈ চাৰ্টত গৈ যিকোনো টাইপৰ চাৰ্ট চিলেক্ট কৰি অকে কৰি দিলে এইটো আহি যাব ঠিক আছে তাৰপিছত হাইপাৰলিংক ভৰাব পাৰে হাইপাৰলিংক কি হয় হাইপাৰলিংক সবে জানেনে হাইপাৰলিংকটো হ'ল আমাৰ যিটো লিংকেদি আমি বেলেগ কিবা এটা বস্তু সাৰ্চ কৰিব পাৰো ধৰা মোস্টলি আমি হাইপাৰলিংকটো ইউজ কৰো ফৰ ইন্টাৰনেট সাৰ্ফিং ঠিক আছে হাইপাৰলিংক HTTP হাইপাৰ টেক্সট ট্ৰান্সফাৰ প্ৰটোকল আৰু এনেও নৰ্মেলি আমি হাইপাৰলিংক ইউজ কৰিব পাৰিম ধৰা মই ইয়াতে এটা হাইপাৰলিংক এটা ক্ৰিয়েট কৰো বাহনা কলেজৰ ৱেবসাইটটো মই খুলিছো বাহনা কলেজৰ যিটো লিংক আছে সেইটো মই কপি কৰি ললো কপি ঠিক আছে ইয়াতে গৈ এই স্লাইডত মই ইয়াত কিবা এটা লিখিছো বাহনা কলেজ ৱেবসাইট ঠিক আছে বাহনা কলেজ ৱেবসাইট যে সেইটোৰ ওপৰত ক্লিক কৰিলে একোৱে নাহে সব কিন্তু ইয়াতে যদি মই সিলেক্ট কৰি তাতে হাইপাৰলিংকটো ভৰাই দিও এতিয়া হয়তো হেৰি হৈ গ'ল আন্ডাৰলাইন হৈ গ'ল অটোমেটিক এতিয়া এই লিংকটো ডাইৰেক্টলি যদি আমি ক্লিক কৰো তাতে বাহনা কলেজ ৱেবসাইটটো খুলিব কিন্তু ইয়াতে সাৰ্টিফিকেট এৰৰ বুলি আহি আছে কিবা প্ৰবলেম আছে বাট হেতু এনেকৈ কাম কৰে তোমাৰ বাহনা কলেজ বা যিকোনো তুমি যদি হাইপাৰলিংক স্লাইডত এইটো আহিছে খুলি গৈছে মই আকৌ এবাৰ দেখাই আছো ইয়াতে সব একোৱে হেৰি নাই বাহনা কলেজ বুলি নাই ঠিক আছে মই যদি ইয়াতে গৈ এই স্লাইডটো তুমি স্লাইড ভিউত কৰিব লাগিব স্লাইড শ্বট কৰাৰ পিছত ইয়াত চাবা স্লাইড শ্বট কৰাৰ পিছত নৰ্মেলি এনে কাটছাকটো এনে ক্ৰছ এৰো মাৰ্ক থাকে ইয়াত লৈ গ'লে হেণ্ড এটা আহি যায় তাতে তলত আহি গ'লে ৱেবসাইট লিংকটো ঠিক আছে ইয়াত যদি ক্লিক কৰি দিয়া ডাইৰেক্টলি এই bahanacollege.edu.in ৱেবসাইটটো খুল খাব তো তোমালোকে যদি ধৰা কোনোবা প্ৰেজেন্টেশন বনাইছা সেই প্ৰেজেন্টেশনত কোনো ৱেবসাইটৰ বিষয় কি ৱেবসাইটত কিবা ৰিসোৰ্সেস আছে কিন্তু ৱেবসাইটত যিমান ৰিসোৰ্স আছে সেই ৰিসোৰ্স বিলাক তোমালোকে স্লাইডছত ভৰাব নোৱাৰা কাৰণ স্লাইডছত ইমান জাগা নাই সেই সময়ত কি কৰিব পাৰিবা এই ৱেবসাইটৰ নামটো দি ইয়াতে ৱেবসাইটৰ নামটো লিখি পেলাই তাৰপিছত তাতে ৱেবসাইটৰ নামটো লিখি পেলাই মই অলপ হাইলাইট কৰি দিছো দেখা পোৱা নাই ৱেবসাইটৰ নামটো লিখি পেলাই ইয়াতে কি কৰিব পাৰিবা ৰাইট ক্লিক কৰি এই যে ইনসাৰ্টত গৈ হাইপাৰলিংক অপচন এটা আছে এই হাইপাৰলিংকত গৈ ইয়াতে তুমি ৱেবসাইটৰ লিংকটো পেষ্ট কৰি দিলে হ'ল পেষ্ট কৰি ওকে কৰি দিলে এই যে লিখাটো আছে এইটো হাইপাৰলিংক হৈ যাব তো তেতিয়া কি হ'ব যেতিয়া স্লাইড শ্ব হ'ব এই স্লাইড শ্বটোত তুমি ইয়াত ক্লিক কৰিলে ডাইৰেক্টলি ৱেবসাইটটো খোল খাব এইটো খুব ভালে ৱেবসাইটটো ঠিক আছে তো এইটো হ'ল হাইপাৰলিংক হাউ টু ইউজ হাইপাৰলিংক ইন MS Word স্লাইডত MS অফিসত ঠিক আছে দেন হাইপাৰলিংক হৈ গ'ল দেন ইয়াতে কমেন্টও লিখিব পাৰিবা কমেন্টত তুমি ধৰা কিবা এটা কমেন্ট লিখিছে এইটো ইয়াত শো নহব কিন্তু কমেন্টটো তোমাৰ থাকি যাব এই কমেন্টটো তুমি চেক কৰিব পাৰিবা ঠিক আছে দেন ইয়াতে আহি গ'ল টেক্সট বক্সটো মই আগতে দেখাইছো এই টেক্সট বক্সটো ইনসাৰ্ট ক্লিক কৰি ইয়াতে ইনসাৰ্ট কৰি দিলে যিকোনো জায়গাত তুমি কিবা এটা লিখিব পাৰিবা এনিৱেয়াৰ ইউ ক্যান এড দ্য টেক্সট বক্স দেন আহি গ'ল আমাৰ হেডাৰ ফুটাৰটো যদি আমি দিও তো ডেট তোমাৰ লাগে না কেনেকে হেডাৰ ফুটাৰ লাগে স্লাইড নাম্বাৰ লাগে
কি লাগে ফুটাৰত যদি তুমি কিবা এটা লিখা কাস্টমাইজ লিখিব বিচাৰা এইটোও লিখিব পাৰিবা যদি ফুটাৰত স্লাইড নাম্বাৰ লাগে আৰু ডেট লাগে তো সেই ডেট আৰু স্লাইড নাম্বাৰটো দি এপ্লাই টু অল কৰি দিলে এপ্লাই অল হৈ যাব এইটো চব আহি গ'ল ঠিক আছে আৰু অকল এপ্লাই টু কৰি দিলে ধৰা এতিয়া মোৰ নালাগে এইটো মই গুচাই দিলো এপ্লাই টু অল গুচি গ'ল যদি ধৰা তোমাৰ অকল এইটোতেই ডেটটো লাগে ফাৰ্ষ্ট স্লাইডত বাকি স্লাইডত নালাগে ডেটটো তেতিয়া ইয়াতে কি কৰিব পাৰা তুমি ডেট এণ্ড টাইম অকল এপ্লাই তেতিয়া এইটো স্লাইডত আহিব এইটো স্লাইডত নাই চাবা এইবিলাক স্লাইডত নাই এইটো স্লাইডত ডেটটো আহি গ'ল এই ডেটটো তুমি ডাঙৰ কৰিব ইচ্ছা থাকিলে ডাঙৰ কৰি দিব পাৰিবা যেনেকুৱা তোমাৰ লাগে তাতে টানি দিলেও এইটো ডাঙৰ হৈ যাব মানে নিজৰ ইচ্ছাত কাস্টমাইজ কৰিব পাৰিবা আৰু ডেটটো এনে তুমি ভৰালে কি হ'ব এনে তুমি ভৰাইছা এইটো ডেটটো কি হ'ব এই যে লিখাবোৰ আছে লিখাবোৰৰ লগত খেলি মেলি হৈ কেতিয়াবা তললৈ গুচি যাব কেতিয়াবা সাইডলৈ গুচি যাব তো সেইকাৰণে ইনচাৰ্টত গৈ যদি আমি হেডাৰ ফুটাৰটো দিওঁ তো হেডাৰ ফুটাৰটো সদায় একেটা জায়গাতে থাকে ঠিক আছে ফুটাৰটো আৰু এপ্লাই টু অল কৰি দিলে কি হ'ব ফুটাৰটো এপ্লাই টু যদি অল কৰো তে গোটেইকেইটা স্লাইডত ডেটটো আহি যাব দ্যাট মিন্স তোমাৰ এক্সট্ৰাকে ভৰাব নালাগে ডেট বিলাক বা স্লাইড নাম্বাৰ বিলাক স্লাইড নাম্বাৰৰো অপচন আছে ইয়াতে স্লাইড নাম্বাৰ কৰি দিব পাৰিবা ইয়াতে ফুটাৰত কিবা যদি লিখিব লাগে স্লাইড নাম্বাৰ ফুটাৰত লিখিছো মই এইটো চাওক ইয়াতে বাহনা কলেজ আহি গ'ল এইটো বাহনা কলেজ অলপ ডাঙৰ কৰি দিছো এইটো পেজ নাম্বাৰ দেন ডেট আমি স্লাইডত ম্যাক্সিমাম টাইম কি কৰো পেজ নাম্বাৰটো দিও ফুটাৰ আমি এনে নৰ্মেলি নিদিও বা তোমালোকৰ যদি ফুটাৰ কেতিয়াবা দিব লগা হয় তেতিয়া ইয়াত গৈ ফুটাৰটো ভৰাব পাৰিবা দেন ডেট টাইম স্লাইড নাম্বাৰ বেলেগ বেলেগ ভৰাব পাৰিবা অবজেক্টিভ আছে ইকুৱেশ্যনছ আছে মানে ম্যাক্সিমাম মেথমেটিক্সৰ ষ্টুডেণ্টৰ কি লাগে ইকুৱেশ্যনছ লাগে তো ইয়াতে ইকুৱেশ্যনছ ভৰোৱাৰ চিষ্টেম আছে দেন চিম্বল আছে চিম্বলত কি হয় ধৰা বহুত চিম্বল আছে এইটো সেকেন্ড ব্ৰেকেটৰ চিম্বল আমি কেতিয়াবা ভৰাব লাগে ডলাৰ সাইন লাগে আমাৰ এইটো ডলাৰ সাইন ঠিক আছে বা যিকোনো বেলেগ চিম্বল ভৰাব লাগে @ ভৰাব লাগে এইবোৰ চিম্বল কিছুমান চিম্বল তুমি কিবোৰ্ডতো পাই যাবা বাট যিকেইটা চিম্বল কিবোৰ্ডত নাই সেইকেইটা চিম্বল ইয়াৰ পৰা ডাইৰেক্টলি ইনচাৰ্ট কৰিব পাৰা সিলেক্ট কৰি ইনচাৰ্ট কৰি দিলে ক্লোজ এইটো চিম্বলটো ইনচাৰ্ট হৈ যাব ধৰা মই ইয়াতে ইনচাৰ্ট কৰিব দেখাইছো চিম্বল মই @ এটা ভৰাও ইনচাৰ্ট হৈ গ'ল ক্লোজ কৰি দিলে @ আহি গ'ল ঠিক আছে এইটো @ তেনেকুৱা চিম্বলটো ভৰাব পাৰিবা দেন ভিডিঅ' তোমালোকৰ যদি ভিডিঅ' লাগে মই এটা ভিডিঅ' ভৰাই তোমাক দেখাই আছো এই ভিডিঅ' আৰু অডিঅ' একেটাই বস্তু ভিডিঅ'টো অকল হেৰিটো আহিব ভিডিঅ'টো কেনেকে ভৰাই তাতে তুমি ক্লিক কৰিলে ইয়াতে ক্লিক কৰিলেও ভিডিঅ' ভৰাব পাৰিবা ইয়াতে ভিডিঅ' ভৰোৱাৰ অপচন আছে ইনচাৰ্ট ভিডিঅ' বা ইয়াতে তুমি ইয়াৰ পৰা ভৰাব পাৰিবা ইনচাৰ্টত গৈ মই ইয়াৰ পৰা ভৰাই দেখাই আছো ইনচাৰ্ট ভিডিঅ' প্লিজ ৱেইট while load a video ঠিক আছে ৱৰ্ক অফলাইন আদাৰৱাইজ তুমি যিকোনো ফোল্ডাৰৰ পৰা ডাইৰেক্ট কপি পেষ্ট টানি আনি মই প্ৰথমত এইটো প্ৰচেছটো দেখাই আছে তোমালোকক ইয়াতে ব্ৰাউজত গ'লে ব্ৰাউজ কৰি মই ধৰা এইটো ভিডিঅ' ভৰাম ঠিক আছে আমাৰ এনভায়ৰনমেন্টৰ এটা ভিডিঅ' এই ভিডিঅ'টো এতিয়া তেহা হৈ আছে ইয়াতে গৈ তুমি এইটো সিধাও কৰি দিব পাৰিবা তাৰপিছত নিজৰ মতে এডজাষ্ট কৰি দিব পাৰিবা এইটো এডজাষ্ট হৈ গ'ল এতিয়া ভিডিঅ'টো যদি আমি ইয়াতে চলাও এইটো চলিব বা স্লাইড শ্বেয়াৰত গৈ স্লাইডত গ'লে এই ভিডিঅ'টো চলিব ডাইৰেক্টলি ক্লিক কৰিলে ভিডিঅ'টো চলিব অডিঅ'টো তোমালোকে শুনা নপোৱা চাগে কাৰণ ইয়াতে মিউট কৰা আছে আকৌ এবাৰ চলাই আছো ইয়াতে অপচন আছে প্লে তেনেকৈ তোমালোকে
ভিডিঅ'টোও এড কৰিব পাৰিবা তোমাৰ শ্লাইডত ঠিক আছে সেম তেনেদৰে অডিঅ এড কৰিব পাৰিবা তো লেট মি গো ফৰ দ্য ডিজাইন মেনু এই ডিজাইনত তো মই দেখাইছো অলৰেডি ডিজাইনটোত যিকোনো ডিজাইন ল'ব পাৰিবা দেন ট্ৰানজেকশ্যনত কি হয় তুমি শ্লাইডবোৰ কেনেকৈ আহিব সেইটো ট্ৰানজেকশ্যন কৰিব পাৰিবা ধৰা সেই শ্লাইডটো ফেড হৈ আহিব লাগে তেনেকুৱা বা পুশ হৈ আহিব লাগে তেনেকুৱা ঠিক আছে তো পুশটো সিলেক্ট কৰিলা এপ্লাই টু অল কৰিলে এপ্লাই অল হ'ব আদাৰৱাইজ তোমাৰ এটা শ্লাইডতে হ'ব ঠিক আছে ইয়াতে যিকোনো অপচন তুমি সিলেক্ট কৰিব বহুত ঢেৰ অপচন আছে ইয়াতে তো মই ধৰা এইটো অপচন সিলেক্ট কৰিছো এইটো অপচন সিলেক্ট কৰিলো দেন ইয়াতে এতিয়া শ্লাইড শ্ব'টো কৰিম এনেকুৱা আহিব ঠিক আছে শ্লাইড শ্ব'টো দেন সেকেন্ড শ্লাইডৰ কাৰণে মই ধৰা এইটো অপচন সিলেক্ট কৰিছো থাৰ্ড শ্লাইডৰ কাৰণে মই এইটো অপচন সিলেক্ট কৰিলো ফোর্থ স্লাইডৰ কাৰণে এইটো অপচন সিলেক্ট কৰিলে এতিয়া চাবা কেনেকৈ আহে ফাৰ্স্ট স্লাইড গ'ল নেক্সট সেকেন্ড স্লাইড আহিলে থাৰ্ড স্লাইড ফোর্থ স্লাইড তেনেকুৱা বা তুমি যদি ধৰা একেটাই সেম লাগে এনেকুৱা লাগে আৰু সবৰ কাৰণে একে লাগে এপ্লাই টু অল কৰি দিলে এতিয়া চাবা গোটেইকেইটাত একেটাই আহিব ফাৰ্স্ট স্লাইড সেকেন্ড স্লাইড থাৰ্ড স্লাইড তেনেকুৱা একেটা আহিব গোটেইকেইটা ঠিক আছে তো ট্ৰানজেকশ্যন মেনু ইয়াতে তোমালোকে ডিউৰেশ্যনটো বঢ়াই দিব পাৰিবা ডিউৰেশ্যন স্লো কৰি দিব পাৰিবা সাউন্ডটো আছে সাউন্ড যদি লাগে সাউন্ড দিব পাৰিবা নো সাউন্ড লাগিলে নো সাউন্ড অন মাউস ক্লিক অর আফটার মই অন মাউস ক্লিক দিছো মানে এটাৰ পিছত এটা স্লাইড তুমি আফটার দিয়া মানে কন্টিনিউ এটাৰ পিছত এটা স্লাইড চলি থাকিব তো ডিউৰেশ্যনটো যদি আমি বঢ়াই দিও তেতিয়া চাবা কেনেকৈ হয় এপ্লাই টু অল ডিউৰেশ্যন বঢ়াই দিলে একদম লাহে লাহে আহিব ঠিক আছে আগত অলপ পটককৈ আহিছিল এতিয়া স্লাইডটো লাহে লাহে আহিব তো সেইটো নিজে কাস্টমাইজ কৰি ল'ব পাৰিবা দেন আহিল এনিমেশ্যনত কি হয় ধৰা এই পিকচাৰটোত মই এনিমেশ্যন কৰিব লাগে বা এই লিখাটোক মই এনিমেশ্যন কৰিব লাগে যিকোনো ধৰা এই পিকচাৰটোক মই এনিমেশ্যন কৰিব লাগে পিকচাৰটো কি হ'ব এতিয়া মোৰ জুমৰ নিচিনা আহিব পিকচাৰটো ঠিক আছে তো এতিয়া এই পিকচাৰটোত মই যেতিয়া এনিমেশ্যনটো কৰিম এই পিকচাৰটোৰ লগত আকৌ এটা হেৰি কৰিব পাৰি এইটো সেটিং বেলেগকৈ কৰিব পাৰি এনিমেশ্যন পেইন বুলি আছে এনিমেশ্যন পেইনত গৈ ইয়াতে পেইনটো আহিব পেইনত তুমি এইটো ডাউন এৰত ক্লিক কৰিলে ইয়াতে স্টার্ট অন ক্লিক স্টার্ট উইথ প্রিভিয়াস স্টার্ট আফটার প্রিভিয়াস স্টার্ট অন ক্লিক মানে ক্লিক কৰিলে স্টার্ট হ'ব উইথ প্রিভিয়াস মানে আগৰটোৰ পিছত মানে উইথ আগৰটো শেষৰ পিছত লগে লগে আহিব স্টার্ট আফটার প্রিভিয়াস একেই কথা হ'ব আগৰটো শেষৰ পিছতে আহিব ইফেক্ট অপশনটো হ'ল ইয়াতে অবজেক্ট সেন্টাৰ হ'ব না অবজেক্ট স্লাইড সেন্টাৰ হ'ব সাউন্ড থাকিব না আফটার এনিমেশন ডোন ডিম কি লাগে টাইমিংটো তুমি ইয়াতে চেঞ্জ কৰিব অন ক্লিক বা উইথ প্রিভিয়াস তেনেকৈ কৰিব পাৰিবা ডিলে 0 সেকেন্ড বা বঢ়াই দিব পাৰিবা ঠিক আছে ডিউৰেশ্যনটো কিমান ডিউৰেশ্যনৰ হ'ব 1 সেকেন্ড না 5.5 সেকেন্ড 1 সেকেন্ড ৰিপিটটো নান কৰি দিলে এবাৰে হ'ব যদি তুমি 2 to 3 টাইম 4 টাইমছ কৰা চাবা কেনেকৈ হয় এতিয়া মই দেখাই আছো এইটো এনেকা আহিছে অন ক্লিক বুলি লিখা আছে তেতিয়া এই কাৰণে ক্লিক এটা কৰিব লাগিব ক্লিক কৰাৰ পিছত এইটো চাব 4বাৰ হ'ব এনেকা আহিছে ঠিক আছে যিকোনো পিকচাৰ তুমি ইয়াতে পিকচাৰত ক্লিক কৰি এনিমেশ্যনত গৈ যিকোনো এনিমেশ্যন দিব পাৰিবা এইটো হ'ল এন্ট্ৰেন্স এনিমেশ্যন এটা হ'ল এমফেসিস এনিমেশ্যন এটা হ'ল এক্সিষ্ট এনিমেশ্যন এক্সিষ্টটো আমি যদি দিও তেতিয়া এইটো গুচি যাব এন্ট্ৰেন্সটো দিলে আহিব এক্সিটটো দিলে গুচি যাব মানে লাষ্ট স্লাইডত আমি যেতিয়া থ্যাংক ইউ বা কিবা এটা স্লাইড বনাওতে সেই স্লাইডটোত আমি এক্সিষ্টটো দিব পাৰি বা প্ৰথম স্লাইড বিলাকত মোস্টলি আমি কিটো দিও এন্ট্ৰেন্সটো দিও এন্ট্ৰেন্স এনিমেশ্যন যিকোনো এনিমেশ্যন এন্ট্ৰেন্স এনিমেশ্যন হ'ব আৰু ইয়াতে এনিমেশ্যন পেইন বুলি আছে এনিমেশ্যন পেইনত গৈ তুমি বেলেগকৈ তোমালোকে কৰিব পাৰিবা এনেকা এইটো পিকচাৰত মই ধৰা এমফেসিসটো দিলো স্পিন হৈ থাকিব এনেকে স্পিন হৈ থাকিব আমি যিমান ৰিপিট কৰিব পাৰো ৰিপিট হ'ব বা এইটো দিলে এনেকে হ'ব লাইন কালাৰ যিকোনো দিব পাৰে এনিমেশ্যনটো ঠিক আছে এক্সিটটো দিলে ফেড হৈ এক্সিট হৈ যাব লেট মি show you এইটো ফেড হৈ এক্সিট হৈ গ'ল তেনেকুৱা ঠিক আছে তো সেইটো হ'ল আমাৰ বেসিক কাস্টমাইজেশন বিলাক আমি ইয়াতে এনিমেশ্যন দিব পাৰো ট্ৰানজিশন ইজ ফৰ দ্য স্লাইড এন্টায়াৰ স্লাইড মনত ৰাখিবা আৰু এনিমেশ্যনটো হ'ল পাৰ্টিকুলাৰ এটা মানে যিকোনো এটা লিখা বা যিকোনো এটা পিকচাৰৰ কাৰণে আৰু ট্ৰানজিশনটো হ'ল ফৰ দ্য এন্টায়াৰ স্লাইডটোৱে পুৰা
যিকোনো মানে ধৰণৰ ট্ৰানজিশন হৈ থাকিব দেন স্লাইড শ্ব'টো যি আছে এই স্লাইড শ্ব'টো ফ্ৰম বিগিনিং দিলে অট'মেটিক প্ৰথমৰ পৰা ষ্টাৰ্ট হ'ব স্লাইড শ্ব'টো এইটো চাবা আৰু ফ্ৰম দা কাৰেণ্ট স্লাইড মানে ধৰা তুমি এইটো স্লাইডত আছে এতিয়া চেক কৰিব লাগে তো ইয়াৰ পৰা কৰিব পাৰা বা এইটো তলত যিটো স্লাইডছৰ অপশ্যন আছে এই ইয়াৰ পৰা কৰিব পাৰিবা ঠিক আছে তো ফ্ৰম দা কাৰেণ্ট স্লাইড মানে সেইটো কাৰেণ্ট স্লাইডটোৱে আহিব দেন প্ৰেজেন্ট অনলাইন এইটো অনলাইন থাকিলে হ'ব কাষ্টম শ্লাইড শ্ব' কৰিব পাৰিবা তুমি কোনটো শ্লাইড কেতিয়া আহিব সেইটো কৰিব পাৰিবা দেন সেটআপ শ্লাইড শ্ব'টোও কৰিব পাৰিবা ইয়াতে বহুত ধেৰ অপশ্যন আছে কেনেকে সেটআপ কৰে প্ৰেজেন্টেশন বাই স্পিকাৰ ফুল স্ক্ৰীন না প্ৰেজেন্টাৰ ইণ্ডিভিজুৱেল উইন্ডো বেছড অন কিয়স্ক ফুল স্ক্ৰীন তেনেকুৱা বহুত কিবা কিবি পেন কালাৰ আছে লেজাৰ পইণ্ট কালাৰ আছে এইবোৰ পেন কালাৰ চেঞ্জ কৰি দিলে মানে যেতিয়া এইটো হ'ল প্ৰেজেন্টেশন মোষ্টলি প্ৰেজেন্টেশনৰ কাৰণে শ্লাইড বনোৱাৰ কাৰণে নহয় এইটো বনোৱাৰ পিছৰ খিনি যিখিনি কাৰ্ড সেইখিনি তো তাৰপিছত ইয়াতে আছে ৰিহাৰ্স টাইমিং কেনেকে টাইমিংটো সেট কৰিব পাৰা ৰেকৰ্ড শ্লাইড শ্ব' তুমি ইয়াতে ৰেকৰ্ডো কৰিব পাৰিবা ষ্টাৰ্ট ফ্ৰম কাৰেণ্ট শ্লাইড ষ্টাৰ্ট ফ্ৰম বিগিনিং ঠিক আছে দেন মনিটৰ এটা আছে অট'মেটিক আৰু প্ৰাইমাৰী মনিটৰ তোমাৰ যদি মনিটৰত ফুল অট'মেটিকলি লাগে না প্ৰাইমাৰী লাগে মানে সাইডত এটা স্লাইড আহিব আৰু বাকি স্লাইডখিনি চলি থাকিব দেন ইয়াতে তুমি ৰিভিউ কৰিব পাৰিবা স্পেলিং ঠিক আছে না ট্ৰান্সলেশন ল্যাঙ্গুৱেজ কমেন্ট প্ৰিভিয়াস নেক্সট এইবোৰ স্লাইড কমেন্ট আছে এটা ভিউত যেতিয়া আহিবা ভিউত কিছুমান অপশ্যন আছে নৰ্মেল ভিউ এইখিনি অপশ্যন এই যে নৰ্মেল ভিউ এইটো শৰ্টকাট এটা আছে ইয়াতো আছে আউটলাইন ভিউ কিন্তু আউটলাইন ভিউ কৰিলে এই আউটলাইন বোৰ আহিব স্লাইড 1 স্লাইড 2 স্লাইড 3 ইয়াতে তুমি সিলেক্ট কৰিব পাৰিবা ঠিক আছে নৰ্মেল ভিউ হলে এনেকৈ আহিব ইয়াতেও আছে নৰ্মেল ভিউ স্লাইড শৰ্টাৰ কৰি দিব পাৰা তেতিয়ালে গোটেইকেইটা স্লাইড একেলগতে তুমি দেখিব পাৰিবা ইয়াতে এটা স্লাইড দেখা পাব এইটো হ'ল ৰিডিং মুড আৰু তোমাৰ স্লাইড ভিউৰ মাজত ডিফাৰেন্সটো ৰিডিং মুডত দিলে তুমি টাস্ক বাৰটো এক্সেস কৰিব পাৰিবা এই তলৰ টাস্ক বাৰটো আৰু যদি তুমি হেইটো দিয়া স্লাইড ভিউটো দিয়া তেতিয়ালে তলৰ টাস্ক বাৰটো তুমি এক্সেস কৰিব নোৱাৰা ঠিক আছে এটো ৰিডিং ভিউ এটো স্লাইড শো দেন ৰিডিং দ্য স্লাইড মাষ্টাৰ এটো হল এটা ডিফারেন্ট থিং স্লাইড মাষ্টাৰ সবে জানে না নাজানে মই নাজানো স্লাইড মাষ্টাৰটো কি হয় স্লাইড মাষ্টাৰ তুমি ধৰা ক্লিক কৰিছা ঠিক আছে এতিয়া চাবা স্লাইড মাষ্টাৰত তোমাৰ যেটো হেতু স্লাইড মই হেৰি এটা দেখাও নতুন এটা স্লাইডত দেখাও ইয়াতে তুমি নতুন এটা স্লাইড খুলিব গলে ইয়াৰ পৰা খুলিব পাৰিবা নিউ ওপেন কৰি দিলে অটোমেটিক নতুন এটা স্লাইড খুলি যাব নিউ ক্লিক কৰিব লাগিব নিউ ব্ল্যাঙ্ক প্ৰেজেন্টেশন ডাবল ক্লিক কৰি দিলে আহি যাব ব্ল্যাঙ্ক প্ৰেজেন্টেশন ইয়াতে তুমি বেলেগ ল্যাপটপটো অলপ স্লো হৈ যায় তো ল্যাপটপটো অলপ স্লো হৈ গৈছে তো মই এনে কৈ আছো তোমালোকৰ নট ৰেসপন্ডিং নাই স্লাইড মাষ্টাৰ কি হয় স্লাইড মাষ্টাৰটো একচুয়ালি আমি কিহৰ কাৰণে ইউজ কৰো আমি স্লাইড মাষ্টাৰত এন্টায়াৰ স্লাইডৰ যেটো টেক্সচাৰ আছে এটো আমি চেঞ্জ কৰিব পাৰিম ধৰা হেডিংটো চেঞ্জ কৰি দিব পাৰিম ঠিক আছে আহিছে স্লাইড মাষ্টাৰ ইয়াতে ভিউ স্লাইড মাষ্টাৰ স্লাইড মাষ্টাৰত কি আহে এইটো সব স্লাইড মাষ্টাৰত এনেকা ব্ল্যাঙ্ক স্লাইড বোৰ আহিব এতিয়া তুমি যে ধৰা এই হেডিংটো তোমাৰ সব গোটেইকেইটা স্লাইডত একেটা ডিজাইনৰ হেডিং লাগে এতিয়া কি কৰিব পাৰিবা তুমি ইয়াতে স্লাইড মাষ্টাৰত গৈ হেতু এটা স্লাইড মাষ্টাৰ স্লাইড এটা খুলি তাতে যিকোনো কালাৰ তুমি চুজ কৰিব পাৰিবা যিকোনো হেতু দি দিলা ঠিক আছে এইটো বেলেগ কিবা এটা ল্যাঙ্গুৱেজ এটা আছে তে দি দিছো এতিয়া সব নেক্সট স্লাইডটো এনেকে সেম হৈ গৈছে কিন্তু তথাপি তুমি ইয়াতো চেঞ্জ কৰিব পাৰিবা এইটো এটা অপচন আছে তুমি ইয়াতে যদি গ্ৰীন কালাৰ দি দিয়া বাকি এটা ৰেড থাকিব এটো গ্ৰীন থাকিব বা এন্টায়াৰ তুমি চেঞ্জ কৰিব লাগে ইয়াতে এন্টায়াৰটো চেঞ্জ কৰি দিব পাৰিবা সেম টু সেম স্লাইড হেডিং সবতে হৈ যাব গ্ৰীন কৰি দিলা বা ৰেড কৰি দিলা যিকোনো ইয়াতে তুমি তাতো একেটাই সেম ফৰমেটিং কৰিব পাৰিবা স্লাইড মাষ্টাৰত গৈ এটো বেলেগ ফৰমেট কৰি দিলো হেডিং বোৰ ধৰা তোমাৰ এতিয়া হেইটো নালাগে বেলেগ এটা হেডিং লাগে তেনেকে ধৰণৰ লাগে গুটেকেটা তেনেকে তুমি কৰি দিব পাৰিবা ইয়াতে এটোৰ কালাৰটো চেঞ্জ লাগে কালাৰ চেঞ্জ কৰি দিব পাৰিবা সেকেন্ড হেডিংৰ বেলেগ কালাৰ লাগে বেলেগ কালাৰ লৈ লব পাৰিবা ঠিক আছে এনেকে কৰিলে এইটো সব ইয়াতো আহি গৈছে
মানে শ্লাইড মাষ্টাৰটো ইউজ কৰি আমি এণ্টায়াৰ শ্লাইডটো একেলগতে কাষ্টমাইজ কৰিব পাৰোঁ। সেইটো হ'ল শ্লাইড মাষ্টাৰৰ এটা বেনিফিট। আৰু ইয়াতে এইটো যে কৰিলো আমি, এইটোত আমি তাতে গৈ ৰিনেম কৰি দিব পাৰোঁ। ৰিনেম কৰি আমি বেলেগ এটা অফিচ থিম 2 বুলি কৰি ৰিনেম কৰি দিব পাৰিম শ্লাইড মাষ্টাৰটো। ঠিক আছে, তেতিয়া তোমাৰ যেতিয়া ক্লোজ শ্লাইড মাষ্টাৰ কৰি দিলো, এতিয়া ডিজাইনত গ'লে ৰবা, এইটো আহি গ'ল তোমাৰ ফাৰ্ষ্ট শ্লাইডটো এনেকৈ হেডিংটো আহিব, ছেকেণ্ড শ্লাইডটো তেনেকৈ হেডিং আহিব, মানে তোমাৰ ফৰ্মেটিংটো চেঞ্জ হৈ গ'ল। নৰ্মেলি কি হয়, ব্লেংক শ্লাইড এটা খুলিলে তোমাৰ এইবিলাক ৰেড কালাৰ নাহে, ইয়াতে তেওঁলোকৰ যিটো কালাৰ আছে সেইটো আহিব। কিন্তু শ্লাইড মাষ্টাৰত গৈ যদি তুমি শ্লাইডখন চেঞ্জ কৰি দিয়া তেতিয়াহ'লে তেনেকৈ শ্লাইড এখন আহি যাব। এতিয়া মই তোমালোকক এটা শ্লাইড দেখাব বিচাৰিছোঁ, সেইটো মই 2012ত বনাইছিলোঁ, যেতিয়া মই মাষ্টাৰ ডিগ্ৰী কৰিছিলোঁ। মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ ছেকেণ্ড ছেমিষ্টাৰত আছিলোঁ, মোৰ মনত নাই, এক মিনিট। সেই শ্লাইডখন বনাওঁতে মোৰ এসপ্তাহমান লাগিছিল। তেতিয়া মানে মই প্ৰথম MS পাৱাৰ পইণ্ট লৈ কিবা কিবি এক্সপ্লৰেশ্যন কৰিছিলোঁ। সেইমতে শ্লাইডখনৰ তোমালোকক দেখাই আছোঁ, এক মিনিট। এই শ্লাইডখন চাবা কেনেকৈ বনাইছোঁ মই, জাষ্ট মানে এটা দেখুৱাৰ কাৰণে। ইয়াতে কেনেকৈ আহে চবে দেখা পাইছেনে? এই শ্লাইডখন এনেকৈ বহুত ক্ৰিটিকেলি বনাইছিলোঁ তেতিয়া, কিন্তু মই ছাজেষ্ট কৰোঁ প্ৰেজেণ্টেশ্যন দিব গ'লে এনেকুৱা শ্লাইড বনাব নালাগে। কিবা ধৰক তোমাৰ বেলেগ গ্ৰাফিকেল প্ৰেজেণ্টেশ্যন আছে, মানে এডুকেশ্যন পাৰপাছত প্ৰেজেণ্টেশ্যন দিবলৈ এনেকুৱা নবনালেও হ'ব। এইবোৰ শ্লাইড বনাওঁতে বহুত টাইম গুচি যায়, প্লাছ মেইনলি এডুকেশ্যন তোমালোকৰ চেমিনাৰ বেছ কিবা প্ৰেজেণ্টেশ্যন থাকিলে মেইনলি ফ'কাছটো দিবা তোমালোকৰ কণ্টেণ্টছৰ ওপৰত, কি কণ্টেণ্টছ তাতে ভৰাব লাগে। আৰু সদায় কণ্টেণ্টবোৰ শ্বৰ্টকৈ লিখিবা, একদম দীঘলীয়াকৈ কিবা এটা চেপ্টাৰ লিখি তাতে ৰিড আউট কৰিলে কাম নাই। সদায় সৰু সৰু পইণ্টছবিলাক লিখিবা আৰু এইটো প্ৰেক্টিচ কৰি থাকিবা কি ক'ব লাগে, তেতিয়াহ'লে তোমালোকৰ এক্সামৰ টাইমতো সেইখিনি মানে মনত আহিব, ইয়াৰ পৰা লিখি ল'ব পাৰিবা। শ্লাইডছ ডাজন্ট মিনছ যেন তাতে চব বস্তু ঢেৰ একেবাৰে প্ৰবন্ধ লিখি ভৰাই দিয়াৰ কথা নহয়, অলপ পইণ্টবিলাক লিখিবা। দেন নেক্সট শ্লাইডছটো তেনেকুৱা। নেক্সটটো তেনেকৈ আছিল। আমি তেতিয়া আমাক কোনো কোৱা নাছিল যে শ্লাইডছত ইমানখিনি লিখা নভৰাবা। পিছলৈ আমি গম পালোঁ যে শ্লাইডছত বেছি লিখা ভৰাই লাভ নাই, সদায় শ্লাইডছটো লিখাবোৰ কম হ'ব লাগে, তোমালোকৰ কোৱাটো বেছি হ'ব লাগে। তেনেকুৱা ধৰণৰ শ্লাইডছ বনাইছোঁ ডিজাইন কৰি। সেইটোৰ মই এটা বস্তু দেখাব খুজিছোঁ তোমালোকক, এইটো চাবা। এইটো শ্লাইডৰ যে ওপৰত যে এই যে পিকচাৰ কেইটা আছে, পিকচাৰটো মই ইয়াত কৈ দিছোঁ, এনিমেশ্যন পেইন। এইটো চাওক কিমানটা এনিমেশ্যন পেইন আছে, এটা শ্লাইডছত কিমানটা এনিমেশ্যন পেইন ভৰাইছোঁ মই। ইয়াতে আকৌ এনে ডিজাইন কৰি দিছোঁ কেনেকৈ তলত আহিব বস্তুটো। প্ৰতিটা লিখাৰ কাৰণে এটা লিখাটো চিলেক্ট কৰিলেই পেইনটো চিলেক্ট হৈ যাব। এইটোৰ কাৰণে এই পেইন, এইটোৰ কাৰণে এইটো পেইন, এইটোৰ কাৰণে এইটো পেইন, পুৰা ইয়াতে আছে চব। এই ফটোটোৰ কাৰণে, এই লিখাবোৰৰ কাৰণে, এই ফটোবিলাকৰ কাৰণে, এই লিখাটোৰ কাৰণে বেলেগ বেলেগকৈ আমি মানে কৰিছোঁ কামবোৰ। ঠিক আছে, তো এইটো হ'ল ধৰা তোমালোকে কোনোবা বাহিৰত কিবা প্ৰেজেণ্টেশ্যন দিব গৈছা বা কোনো পিকচাৰাইজ মোষ্টলি বেছড অন ইয়াৰ পিকচাৰ্ছ বা কিবা তেনেকুৱা বস্তু আছে, তেতিয়া সেইবোৰ কৰিব পাৰা। বাট নৰ্মেলি ক্লাছৰুম প্ৰেজেণ্টেশ্যনত ইমান কৰিব নালাগে, সৰু সুৰা অলপ এনিমেশ্যন পেইন বা ট্ৰানজিশ্যন মোড কৰি দিব পাৰিবা। ঠিক আছে, তো আজিৰ কাৰণে মই এইখিনিতে সমাপ্ত কৰিছোঁ। তোমালোকৰ যদি কিবা কুৱেশ্যন থাকে মোক সুধিব পাৰা। ডক্টৰ অনুপম চন্দ্ৰদেৱক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে সুন্দৰভাৱে আজি উপস্থাপনটো দাঙি ধৰিলে। মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টত
ব্যৱহাৰ কৰিবলগীয়া টুলসমূহৰ বিষয়ে তেখেতে আমাক অৱগত কৰালে, সুন্দৰভাৱে অৱগত কৰালে। প্ৰতিটো টুলছৰ বিষয়ে তেখেতে চিষ্টেমেটিক ভাৱে বুজাই নিজে দেখাই পেলাই আমাক উপস্থাপন কৰি দেখালে। গতিকে আমি তেখেতক বিশেষ ধন্যবাদ জ্ঞাপন কৰিছো। ইয়াৰ পিছতে আমি আমাৰ প্ৰশ্নোত্তৰ শিতানলৈ আমি আগবাঢ়িব খুজিছো। ছাত্ৰ ছাত্ৰীসকলৰ যদি কিবা সুধিবলগীয়া আছে এই বিষয়ে, তেওঁলোকে কিবা যদি জানিবলগীয়া আছে আৰু ইয়াৰ ওপৰতো অধিক তেওঁলোকে আমাক সুধিব পাৰে। তেওঁলোকে ডাইৰেক্টলিও আমাক সুধিব পাৰে, নিজৰ মাইক্ৰফোনটো আনমিউট কৰি পেলাই সুধিব পাৰে, নহলে আমাক চেট বক্সত কুৱেশ্যনছ টাইপ কৰি আমাক সুধিব পাৰে। কোনোবাই কিবা সুধিব বিচাৰিবনে? ছাত্ৰ ছাত্ৰীসকলৰ ফালৰ পৰা মই সুধিছো। হয়, তোমালোকে অনুপম ছাৰক সুধি ল'ব পৰা কিবা বিষয়ে যদি আৰু জানিবলগীয়া আছে। ইয়াৰ উপৰিও তেখেতেতো অলৰেডি সুন্দৰভাৱে তোমালোকক উপস্থাপন কৰি দেখাইছেই। তাৰ উপৰিও যদি কিবা তোমালোকৰ কিবা থাকি গৈছে বুজিবলগীয়া বা কিবা যদি বিষয়ত যদি তোমালোকে জানিবলগীয়া আছে পাৱাৰ পইণ্ট সম্পৰ্কীয়, তোমালোকে সুধিব পাৰা। আমি 2 মিনিট ৰৈ দিছো, তোমালোকৰ পৰা প্ৰশ্ন আহিব বুলি আশা কৰিছো। হয়, আমাৰ মাজত এতিয়ালৈকে কোনো ধৰণৰ প্ৰশ্ন আহি পোৱা নাই। ছাত্ৰ ছাত্ৰীসকলে নিশ্চয় এই সমূহ বিষয়ে তেওঁলোকে ভালকে অৱগত হৈছে। তেওঁলোকে আজি বহুত কথা জানিব পাৰিছে। যিহেতু সেয়া আমাৰ মাজত প্ৰশ্ন এটা আহি পৰিছে। হয়, আমাক সুধিছে যে পৰি কলিতাই সুধিছে আমাক স্ক্ৰীনশ্বট কেনেকে মাৰিব লাগিব সেইটো আকৌ এবাৰ দেখাই দিব ছাৰ। হয় অনুপম ছাৰ। দেখাই আছো। 1 মিনিট, মই স্ক্ৰীনখন শ্বেয়াৰ কৰিলো। এতিয়া স্ক্ৰীনশ্বটটো আমি ইয়াতে ইনচাৰ্টত গৈ তাতে স্ক্ৰীনশ্বট এটা অপশ্যন আছে। সেই স্ক্ৰীনশ্বটটো কি হয়, তাতে যিকেইটা স্ক্ৰীন আমাৰ অলৰেডি খোলা আছে সেইকেইটা স্ক্ৰীনে আমি স্ক্ৰীনশ্বট মাৰিব পাৰিম। আদাৰৱাইজ যদি ধৰা তোমালোকৰ বেলেগ কিবা এটা স্ক্ৰীন লাগে, সেইটো সময়ত কি কৰিব পাৰিবা, বেলেগ এটা অপশ্যন আছে। এইটো হ'ল চবৰ লেপটপতে আছে চাগে, স্নিপিং টুল বুলি এটা কয়, স্নিপিং টুল। ঠিক আছে, এইটো তোমালোকে হেৰিত মাৰিলে, অল প্ৰগ্ৰামত গৈ স্নিপিং টুল মাৰিলে স্নিপিং টুলখন আহি যাব। তাতে নিউ বুলি এটা অপশ্যন আছে। এই নিউটোত ক্লিক কৰিলে এনেকে এটা আহিব, এই ক্ৰছ মাৰ্ক। ইয়াত যদি তুমি চিলেক্ট কৰি লোৱা গোটেই স্ক্ৰীনখন বা যিখিনি পাৰ্ট তোমাৰ লাগে, ঠিক আছে। আকৌ মই এবাৰ ধৰা মই এইটো পাৰ্ট লাগে, নিউত মাৰিলো, মই এইখিনি পাৰ্ট লাগে, মই কৰিলো। তাৰপিছত ইয়াতে ছেভ অপশ্যন আছে। এই ছেভ অপশ্যনৰ পৰা তুমি ছেভ কৰিব পাৰিবা, অৰ এলছ ইয়াতে ৰাইট ক্লিক কৰি কপি কৰি এইটো শ্লাইডলৈ গৈ Ctrl+V মাৰি দিলেও পেষ্ট হৈ যাব, বা যিকোনো তোমাৰ ৰাইট ক্লিক কৰি পেষ্ট কৰিলেও পেষ্ট হ'ব, এনেকুৱা পেষ্ট হ'ব। ঠিক আছে, এইটো আকৌ ইয়াতে তুমি এডজাষ্ট কৰি ল'ব পাৰিবা। আদাৰৱাইজ ইয়াতে অপশ্যনটো যিটো আছে স্ক্ৰীনশ্বট, এই স্ক্ৰীনশ্বটত কি হ'ব, যিখিনি স্ক্ৰীন আমাৰ খোলা থাকিব, মিনিমাইজ হলে নহ'ব, খোলা থাকিব লাগিব। এনেকুৱা মিনিমাইজ কৰি খোলা থকা স্ক্ৰীনবোৰত যদি স্ক্ৰীনশ্বট মাৰো, এইটো হয়। এতিয়া এইটো স্ক্ৰীন আহিছে, এতিয়া এইটো উইণ্ড' যদি মই মিনিমাইজ কৰি দিওঁ, মিনিমাইজ কৰি দিলে কি হ'ব, তাতে গ'লে অকল এই দুটাই আহিব স্ক্ৰীনশ্বটটো। ঠিক আছে, এইখিনি স্ক্ৰীন, এইটোও যদি মই মিনিমাইজ কৰি দিওঁ, তাতে একোৱে নাই। মিনিমাইজ কৰি থাকিলে নহ'ব, খোলা থাকিব লাগিব। ধৰা এইটো স্ক্ৰীন লাগে তোমাৰ, এতিয়া তোমাৰ স্নিপিং টুলটো চোৱাৰ ইমান টাইম নাই বা হেৰি নাই, তো তাতে গৈ ডাইৰেক্টলি স্ক্ৰীনশ্বটত ক্লিক কৰিলে ইয়াতে অপশ্যন আহিব কোনটো স্ক্ৰীন লাগে। মোৰ ইয়াতে দুটা স্ক্ৰীন অপেন হৈ আছে। এটা হ'ল এইটো হেৰিৰ স্ক্ৰীনটো, এই যে মিড গুগলৰ স্ক্ৰীনটো, হাইড ষ্টপ শ্বেয়াৰিং বা হাইড, মই হাইড কৰি দিলো। আৰু এটা হ'ল এই স্ক্ৰীনটো। ইয়াৰ পৰা কি কৰিব পাৰো, আমি ডাইৰেক্টলি স্ক্ৰীনশ্বট মাৰিলে এইখিনি স্ক্ৰীন যদি ক্লিক কৰো অট'মেটিক আহি যাব। এইটো তোমাৰ ইয়াৰ পৰা ডাইৰেক্টলি লৈ যিকোনো তোমাৰ বা চাইজত এডজাষ্ট কৰি ল'ব পাৰিবা, স্ক্ৰীনশ্বট কৰি এনেকে আহি যাব। বাট দ্য থিং ইজ, স্ক্ৰীনখন খোলা থাকিব লাগিব। আৰু যদি ধৰা তোমাৰ স্ক্ৰীনখন খোলা নাই, তোমাৰ এতিয়া লাগে বেলেগ
ক'ৰবাৰ স্ক্ৰীনশ্বট লাগে তুমি স্ক্ৰীনখন খুলিয়ে ল'ম আৰু এইটোৰ এটা কথা হ'ল এইটো এণ্টায়াৰ স্ক্ৰীন আহিব পিছলে তুমি এইটো ক্ৰপ কৰিব পাৰিবা ইয়াত ক্লিক কৰি এইটো ক্ৰপ অপশ্যন আছে ধৰা তোমাৰ এইখিনি পৰ্চন নালাগে অকল এই মেইন এৰিয়াটো লাগে তেতিয়া কি হ'ব ইয়াতে ক্ৰপটোত ক্লিক কৰি ইয়াতে গৈ এনেকুৱা কাটি দিব পাৰা এনেকুৱা কাটি দিলে মই এনেকুৱা কাটি দিছো অলপ অলপ কাটি দিলো অকল এই তাতে ক্লিক কৰিলে এইখিনি স্ক্ৰীনটো ৰৈ গৈছে ঠিক আছে এইটো ধৰ স্ক্ৰীনশ্বট হৈ গ'ল বা তুমি স্নিপিং টুলটো ইউজ কৰিব পাৰিবা ঠিক আছে ধন্যবাদ অনুপম ছাৰ হয়তো আশা কৰিছো পৰিকলিতাই তেখেতৰ প্ৰশ্নৰ উত্তৰ পাইছে লগতে আমাক আৰু এজনে সুধিছিলে যে ছাৰ স্ক্ৰীনশ্বটটো ডিলিট কৰিম কেনেকে পেষ্ট কৰাৰ পিছত পেষ্ট কৰাৰ পিছত ডিলিট কৰিম কেনেকে সুধিছে পেষ্ট কৰাৰ পিছত ইয়াতে জাষ্ট ক্লিক কৰিলে তো হাইলাইট হৈ যাব ইয়াৰ পৰা তুমি ক্লিক কৰাৰ পিছত ইয়াৰ পৰা তোমাৰ কিবোৰ্ডত যেটো অপচন থাকিব ডিলিট অপচন এটো ক্লিক কৰিলে ডিলিট হৈ যাব ঠিক আছে কিবোৰ্ডত ডিলিট অপচনটো তুমি ইউজ কৰিব পাৰিবা ডাইৰেক্টলি ইয়াৰ পৰা ডিলিট হৈ যাব লাগে ৰাইট ক্লিক কৰিলে তো কোনো ডিলিট অপচন ইয়াতে আহা নাই এটো কিবোৰ্ডত ডিলিটটো বেষ্ট ডাইৰেক্ট ডিলিট হৈ যাব আৰু ডিলিট হোৱাৰ পিছত যদি তোমাৰ এনেকে লাগে যে এটো ডিলিট হৈ গ'ল তেতিয়াহলে আইদাৰ কন্ট্ৰল জেড অৰ আনডু বটম এটা আছে এই ওপৰত আনডু বটম এটো ক্লিক কৰিলে আহি যাব আৰু সবকে ডাঙৰ এটা কথা মই ক'বলৈ পাহৰি গৈছো এভৰি স্টেপস তোমালোকে যেতিয়া স্লাইডছ এটা বনাবা এটো যিকোনো স্লাইডছ বনোৱাৰ পিছত আফটাৰ এভৰি স্টেপস তোমালোকে এবাৰ এই সেভ বটমটো ক্লিক কৰিবা অৰ কন্ট্ৰল এস টু মাৰি থাকিবা আদাৰৱাইজ কি হ'ব কেতিয়াবা যদি ধৰা তোমাৰ এনেতো ক্লোজ কৰিব হলে তিনটা অপচন আহে এনেকা তিনটা অপচন আহিব সেভ ডোন্ট সেভ ক্যান্সেল ঠিক আছে বাই চান্স তুমি কিবা এটা কাৰণত পাৱাৰ কাট হৈ গ'ল বা কিবা এটা হৈ গ'ল তেতিয়া গুচি যাব তো কি কৰিবা তুমি ইমান কষ্টকে বনাইছা ধৰা 10টা স্লাইড হেতু গুচি গ'ল তো বহুত বেয়া লাগিব তো প্ৰতিটা ষ্টেপৰ পিছত কিবা এটা লিখিলে কন্ট্ৰল এস মাৰি দিবা লগালগ কন্ট্ৰল এস মাৰি গৈ থাকিবা পিছলে যদি তোমাৰ কিবা ৰিমুভ কৰিবলৈ ডিলিট কৰিব লাগে হেতু আকৌ সিলেক্ট কৰি ডিলিট মাৰি দিলে বা লিখাটো এনে সিলেক্ট কৰি ধৰা কিবা এটা মই লিখিছো এনে ইয়াতে সিলেক্ট কৰি বেকস্পেচ মাৰিলো গুচি যাব লিখাটো ঠিক আছে হয় আমাৰ মাজত আৰু এটা প্ৰশ্ন চাট বক্সৰ যোগেদি আহিছে উপমান্যু বৰাই আমাক সুধিছে সেমিনাৰ প্ৰেজেন্টেশনত ডিজাইনিং বেছি হলে ভাল নে বেয়া হেতু মই আগতে কৈছো সেমিনাৰ প্ৰেজেন্টেশনটো সদায় কন্টেন্টছৰ ওপৰত জোৰ দিব লাগে তোমাৰ কন্টেন্টছটো কি আছে আৰু যদি ধৰা তুমি তোমাৰ ব্যাকগ্ৰাউন্ডটো হল ফাইন আৰ্টছৰ তুমি কিবা মিউজিক্যাল কিবা এটা দেখাব খুজিছা বা ভিডিওগ্ৰাফি ফটোগ্ৰাফি হেবোৰত হলে বেছিকে ডিজাইনটো লাগিব আৰু এডুকেশনাল পারপাস যদি হয় ধৰা তোমাৰ এতিয়া ইকোনমিক্সৰ কিবা এটা টপিকৰ ওপৰত বা পল সায়েন্সৰ কিবা এটা টপিকৰ ওপৰত আছে ইয়াত ধৰা বেছিকে গ্ৰাফিক্স ডিজাইন নাই অলপ লিখাবোৰ আছে তেতিয়া বেছি ডিজাইন কৰি লাভ নাই তেতিয়া তুমি ধুনিয়াকে কন্টেন্টছৰ ওপৰত জোৰ দিব লাগিব লাগিলে সাইজটো ব্ল্যাঙ্ক সাইজ হলো কোনো কথা নাই কিন্তু তুমি বহুত ডিজাইন কৰি দিলা আৰু কন্টেন্টছটো তোমাৰ কপি পেস্ট মাৰা আৰু কব যেতিয়া তুমি কব যাওতে তোমাৰ খেলিমেলি হৈ আছে মুখত লাগি গৈছে তুমি ভালকে বুঝাব পাৰা নাই তেতিয়ালে কাম নাই সদায় কন্টেন্টছৰ ওপৰত জোৰ দিবা আৰু যদি তোমাৰ গ্ৰাফিক্যাল প্ৰেজেন্টেশন থাকে গ্ৰাফ দেখাব লাগে পিকচাৰাইজেশন দেখাব লাগে ধুনিয়াকে কিবা মডেল কিবা 3D মডেল দেখাব লাগে ফিজিক্স বা সায়েন্সৰ যদি তুমি ষ্টুডেন্ট হয় তো তেতিয়া কিছুমান মডেল আছে কিছুমান পিকচাৰ্ছ আছে ধুনিয়াকে দেখাব পাৰিলে বা আৰ্কিটেকচাৰৰ মানুহবোৰে তেনেকুৱা মডেলবোৰ বনায় মানে ধুনিয়াকে এনেকুৱা প্ৰেজেন্টেশন বনায় তাতে চালে একো কবই নালাগে তাতে ডাইৰেক্টলি প্ৰেজেন্টেশনটো চালে মানুহে গম পাই যায় যে কেনেকে কি হৈ আছে তেনেকুৱা ধৰণৰ ফিল্ডৰ মানুহবোৰৰ কাৰণে গ্ৰাফিক্যাল প্ৰেজেন্টেশনটো মানে বেছি ইম্পৰ্টেন্ট বাট অনলি ফৰ এডুকেশনাল পারপাস মই হেতুৱে বিচাৰো যে কন্টেন্টছৰ ওপৰত বেছি তোমাৰ হেৰি হ'ব লাগে জোৰ দিব লাগে কন্টেন্টছটো বেছি ষ্ট্ৰং হ'ব লাগে হয় আমাৰ মাজত আৰু প্ৰশ্ন আহি পৰিছেহি এডভান্টেজ কুইক এক্সেস বাৰ হেতু নামটোৱে তোমাৰ এডভান্টেজ যেটো নাম আছে কুইক এক্সেস বাৰ এতিয়া ধৰা তুমি এতিয়া লকডাউনৰ পিৰিয়ডত কি আছে তুমি ঘৰত আছা ঠিক আছে তোমাক যদি পটককে এটা সার্ভিস তুমি পাই যোৱা মানে ঘৰৰ কাষৰ পৰা হোম ডেলিভাৰী ফোন কৰিলে আহি যায় বা কিবা দৰব লাগে পাই যোৱা বা যিকোনো হাতৰ কাষতে যদি বস্তুটো পায় এটো সদায় এডভান্টেজ থাকে ডিসএডভান্টেজটো থাকে বাট একদম মানে
নগণ্য একদম কম ডিসএডভান্টেজ সেইটো ঠিক আছে তো কুইক এক্সেস টুলবাৰ যেটো এইটো তাৰ নামটোৱে ডিসএডভান্টেজ মানে আমি বেছি বিচাৰিব নালাগে পটককে হাতৰ কাষতে পাই যাম আৰু সেইটো ইউজ কৰি আমি যিকোনো কাম পটককে কৰি দিব পাৰো সেইটোৱে হল কুইক এক্সেস টুলবাৰৰ এডভান্টেজ হয় আমাৰ মাজত আৰু প্ৰশ্ন আহি পৰাহি নাই গতিকে মই ভাবো আমি আমাৰ সামৰণি পৰ্যায়লৈ আমি হয় প্ৰশ্ন আহিছে সুধিছে তেখেতে টেল সাম পিপিটি এপছ ফৰ মোবাইল ইউজাৰ্ছ অলসো মোবাইল ইউজাৰৰ কাৰণে মোবাইল ইউজাৰৰ কাৰণে WP অফিচ এটা আছে যেটো আমি সদায় ইউজ কৰি থাকো WP অফিচ আৰু MS অফিচৰ মোবাইলতে পাই যায় প্লে ষ্টৰত গলে তোমালোকে প্লে ষ্টৰত বিচাৰিলে সব হেৰি পাই যাব বাট মোষ্টলি আমি কি কৰো WPS অফিচ এটা আছে সেইটো ইউজ কৰো হেতুত ইজিলি মানে যিকোনো এডিটিং কৰিব পাৰা মাইক্ৰোসফট পাৱাৰ পইণ্টৰ হেৰি আছে তাতে মাইক্ৰোসফট অফিস ওয়ার্ড আছে WP অফিস আছে মাইক্ৰোসফট ওয়ার্ড রাইট এডিট আছে তেনেকৈ বহুত ধৰণৰ অফিস আছে বাট মই যেটো গুগল স্লাইডছ বুলি এটা আছে গুগল স্লাইড গুগল স্লাইড তোমালোকে হেৰিও কৰিব পাৰা তোমালোকে জানা নাজানা মই নাজানো তাতে 1 মিনিট মই দেখাৱাৰ চেষ্টা কৰি আছো মোৰ স্ক্ৰীনখন দেখা পাইছে নেকি হয় দেখি আছো তাতে গুগল ড্ৰাইভত গলে let me নিউজ মোৰত গলে তাতে গুগল স্লাইডটো আছে ঠিক আছে গুগল ড্ৰাইভত গৈ নিউজ গৈ মোৰত গলে গুগল স্লাইডখন আহি যাব তাতে কি আছে ব্ল্যাঙ্ক প্ৰেজেন্টেশন ফরম্যাট টেমপ্লেট ধৰা মই ব্ল্যাঙ্ক প্ৰেজেন্টেশন খনে ললো এটা তাতে কি হয় এডভান্টেজ হল যে তুমি অনলাইন বস্তু বনাই থব পাৰিবা তোমাৰ ধৰা কম্পিউটাৰ স্পেচ নাই বা তোমাৰ কম্পিউটাৰত বা ৰিস্ক আছে যে মোৰ হাৰ্ড ড্ৰাইভ ক্ৰেশ হৈ যাব পাৰে বা মোৰ কম্পিউটাৰটো বেয়া এতিয়া কি কৰিম তেতিয়া তুমি ইয়াতেও গুগল স্লাইডছত গৈ বনাব পাৰিবা গুগল স্লাইডছত এটা এডভান্টেজ হল তাতে সেভ কৰিব নালাগে অটোমেটিক যিকোনো কথা লিখিলে অটোমেটিক সেভ হৈ যাব ধৰা মই ইয়াত লিখিছো এইটো সেভিং বুলি আহিছে অলৰেডি সেভ টু ড্ৰাইভ আৰু কিবা এটা লিখিম ইয়াতে যিকোনো কিবা এটা লিখো তাতে সেভিং হৈ সেভ টু ড্ৰাইভ অটোমেটিক্যালি সেভ হৈ যায় ঠিক আছে তাতে একটাই অপশন আছে তাতে তোমালোকে ফাইল এডিট ভিউ ইনসার্ট ফরম্যাট অ্যারেঞ্জ টুল সব বস্তু ইয়াতে অলমোস্ট সিমিলার টু MS পাওয়ার পয়েন্ট বাট কিছুমান বস্তু সাগে নাই ধৰা ট্ৰানজেকশন বা এনিমেশন হেবোৰ বস্তু ইয়াতে ভালকে ইমান মানে ইজিলি দিয়া নাই ঠিক আছে তো এই গুগল স্লাইডটো তোমালোকে ইউজ কৰিব এইটোৰ এটা এডভান্টেজ হল তুমি গুগল স্লাইডত যদি ধৰা কিবা এটা বনাইছা এতিয়া তোমাৰ প্ৰেজেন্টেশন এটা আছে কলেজতে আহিলা তুমি পাহৰি গৈছা তোমাৰ ল্যাপটপটো আনিবলৈ বা তোমাৰ কিবা আজি ল্যাপটপত চাৰ্জ নাই কিবা এটা অসুবিধা হ'ল তেতিয়া তুমি এই গুগল স্লাইডত যদি বনোৱা বস্তু থাকে মানে স্লাইড বিলাক থাকে তাতে ডাইৰেক্টলি তুমি তোমাৰ গুগল ড্ৰাইভত মোবাইলত গুগল ড্ৰাইভটো খুলি গুগল স্লাইডছৰ পৰা প্ৰেজেন্টেশন দিব পাৰিবা or else তোমালোকে নিজে যেটো পিপিটি বনোৱা পিপিটিটো ইয়াতে মাই ড্ৰাইভত গৈ নিউ ফোল্ডাৰ বনাই তাতে যিকোনো নিউজ গৈ ফোল্ডাৰ এটা বনাই ইয়াতে ফাইল আপলোড কৰিব পাৰিবা তাতে তোমাৰ নিজৰ বনোৱা পিপিটিটো ইয়াতে ফাইলত থৈ দিব পাৰিবা যাতে ভৱিষ্যতে তোমালোকে এটো ইয়াৰ পৰা তোমালোকে যাতে হেৰি কৰিব পাৰে এক্সেস কৰিব এতিয়া মোৰ ইয়াতে আছে PhD হেবিলাক এই যে PhD সব ডাটাবোৰ মই PhD কৰাৰ টাইমত এটো মোৰ PhD প্ৰেজেন্টেশনটো আছে ইয়াতে ঠিক আছে তো এতিয়া মই নেদেখাও এটো বহুত টাইম লাগি যাব অলৰেডি বহুত টাইম হৈ গৈছে তো মই এবোৰ কি কৰো গুগল ড্ৰাইভত থৈ দিও গুগল ড্ৰাইভত থলে কি হয় তোমালোকে জোৰতৰ পৰা এক্সেস কৰিব পাৰিবা দা থিং ইজ তোমালোকৰ ইন্টাৰনেট কানেকশনটো থাকিব লাগিব উইদাউট ইন্টাৰনেট কানেকশন হেতু ইউজ কৰিব নোৱাৰিবা তাতে গলে নিউজ গৈ ইয়াতে গুগল ডক্স MS অফিসত যেনেকৈ আমি কাম কৰো MS ওয়ার্ডত গুগল ডক্স গুগল শীট এক্সেল গুগল স্লাইড to MS পাৱাৰ পইণ্ট গুগল ফৰ্ম এই যে আমি অনলাইন ফৰ্মবোৰ ৰেজিষ্ট্ৰেচন কৰোতে ওয়েবিনাৰ ৰেজিষ্ট্ৰেচন কৰোতে অনলাইন ফৰ্ম লাগে হেতু গুগল ফৰ্মত আছে তাৰপিছত আৰু বহুত আছে ইয়াতে ঢেৰ বস্তু আছে হেতু লৈ এদিন বেলেগকে এটা গুগলৰ হেৰিটো কৰিলে ভাল হ'ব আজি বহুত এনেও টাইম হৈ গৈছে তোমালোকে
আকৌ বৰ হৈ যাবা। হয় অনুপম ছাৰ, আপোনালোক ধন্যবাদ জনাইছো। আমাৰ মাজত প্ৰশ্ন আহিয়ে আছে, বিষয়টোৱে ইমান গুৰুত্বপূৰ্ণ, ছাত্ৰ ছাত্ৰীসকলে জানিবলগীয়া বহুত কথাই থাকে। আকৌ আমাৰ মাজত প্ৰশ্ন আহিছে, ছাৰ ইন কেছ হাউ টু চেঞ্জ পাৱাৰ পইণ্ট ইনটু ৱৰ্ডছ অৰ ৱৰ্ডছ টু পাৱাৰ পইণ্ট। ৱৰ্ডছ টু PowerPoint-ৰ পাৱাৰ পৰা- পইণ্ট হয় না নাই, চেভ এজ বুলি এটা অপশ্যন আছে, তাতে গ'লে চেভ এজ এটা অপশ্যন আছে, ঠিক আছে। চেভ এজত গ'লে তোমালোকে যেতিয়া চেভ এজটো কৰিবা তাতে অপশ্যনবোৰ আহি যাব। MS ৱাৰ্ড এইটো চোৱা, পাৱাৰ পইণ্ট MS ৱাৰ্ড আহে না নাই, MS ৱাৰ্ডৰটো অপশ্যন নাই, MS ৱাৰ্ডটো চাগে নহয়, কিন্তু PDF বনাব পাৰিবা। PDF বনে মই জানো, ঠিক আছে। PDF টো হয়, কিন্তু MS ৱাৰ্ডৰ কোনো অপশ্যন নাই। আৰু ৱাৰ্ডৰ পৰা পাৱাৰ পইণ্টটো নহ'ব। ৱাৰ্ডৰ পৰা পাৱাৰ পইণ্ট হ'লেতো মানুহ ৱাৰ্ডত বনাই পাৱাৰ পইণ্ট বনাই দিলে হয়। ৱাৰ্ডৰ পৰা পাৱাৰ পইণ্ট বা পাৱাৰ পইণ্টৰ পৰা ৱাৰ্ডটো নহয়, ৱাৰ্ডৰ পৰা কপি কৰি আনি ইয়াতে পেষ্ট কৰি দিব পাৰিবা। বা পাৱাৰ পইণ্টৰ পৰা তুমি শ্লাইডছটো প্ৰিণ্ট মোডত গৈ প্ৰিণ্ট কৰিব পাৰিবা, বা এক্সপৰ্ট মোডত গৈ ইয়াতে এক্সপৰ্ট ক্ৰিয়েট PDF কৰি দিলে এইটো PDFত, এইটো চাওক PDFত তোমাৰ পাব্লিছ হৈ যাব। এতিয়া তেনে ধৰা জাষ্ট 30 ছেকেণ্ডছ লাগিব চাগে, এইটো PDFটো এটা হৈ যায়। PDFটো হোৱাৰ পিছত PDFটো অট'মেটিক খোল খাব। PDFটো কেনেকৈ আহিব মই দেখাই আছো, এইটো PDF হৈ গ'ল। এতিয়া এই PDFটো তোমালোকে হেণ্ড আউটৰ নিচিনা প্ৰিণ্ট আউট কৰি ল'ব পাৰিবা। কিন্তু PDFৰ এটা কথা হ'ল, এই যে ভিডিঅ'টো PDFত নচলিব। ভিডিঅ'টো PDFত নচলিব, বা এই যে লিংকটো, মই যে লিংক দিছিলো এটা হাইপাৰ লিংক, সেইটো আকৌ PDFত খোল নাখায়। এইটো অনলি MS পাৱাৰ পইণ্টতে খোলা হ'ব। PDFটো হ'ল কি, তোমালোকে প্ৰেজেন্টেশ্যন বনাইছা, এইটো এতিয়া হেণ্ড আউট হিচাপত যদি তুমি পঢ়িব বিচাৰা বা তোমাৰ মানে প্ৰেক্টিচ কৰিব বিচাৰা, তেতিয়াহ'লে PDFটো বনাই প্ৰিণ্ট আউট কৰি ল'লে হ'ল। এইটো আকৌ PDF কনভাৰ্টাৰ ছফ্টৱেৰ থাকিব লাগিব। এটা এড অন ছফ্টৱেৰ আছে, MS অফিচৰ লগত এড অন ছফ্টৱেৰ এটা হয়, সেইটো লগালে এক্সপোৰ্ট হ'ব, আদাৰৱাইজ নহ'ব PDFটো। হয় ধন্যবাদ অনুপম ছাৰ। আমাৰ মাজত আৰু প্ৰশ্ন আহি পৰা নাই। ইতিমধ্যে আমাৰ যথেষ্টখিনি সময় হৈ গৈছে। আমাৰ 1 ঘণ্টীয়া অনুষ্ঠান আছিলে, কিন্তু আজিৰ কৰ্মশালাৰ বিষয়টোৱে ইমান গুৰুত্বপূৰ্ণ যে ছাত্ৰ ছাত্ৰীসকলৰ জানিবলগীয়া বহুত কথাই আছিলে। আৰু আমাৰ সমল ব্যক্তিগৰাকীয়ে আজি ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি সুন্দৰভাৱে এটা উপস্থাপন আগবঢ়ালে। মাইক্ৰ'ছফ্ট পাৱাৰ পইণ্টৰ বিষয়ে সমগ্ৰ কথা তেখেতে আজি বৰ্ণনা কৰিলে। গতিকে 1 ঘণ্টা 1.5 ঘণ্টাত আচলতে সম্পূৰ্ণকে জনাটো কিমান সম্ভৱ নহয়। আৰু এইখিনি যিহেতু বস্তুখিনি প্ৰেক্টিকেল কথা, টেকনিকেলি ছাত্ৰ ছাত্ৰীসকলে যেতিয়া কৰি চাব, তেতিয়া আৰু ভালকে আয়ত্ব কৰিব পাৰিব। গতিকে মই আজি আমাৰ কৰ্মশালাখনৰ অন্তিম পৰ্যায়লৈ আমি আহি পৰিছোহি। গতিকে মই সদৌ আজি অধ্যক্ষ ডক্টৰ প্ৰসন্ন কুমাৰ দত্তদেৱ আৰু একাডেমিক ডেভেলপমেণ্ট চেলৰ সমন্বয়ক মৃদুল দত্তদেৱ আৰু সন্মানীয় শিক্ষক শিক্ষয়িত্ৰী আৰু বিশেষকৈ মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ পৰা আজি আমাৰ মাজত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক মই ধন্যবাদ জ্ঞাপন কৰিছো। আপোনালোকৰ উপস্থিতি আৰু সহযোগিতাই আজি আমাৰ এই কৰ্মশালাখন সাফল্যমণ্ডিত কৰি তোলাত আমাক যথেষ্ট অনুপ্ৰেৰণা যোগালে। আগলৈ এনেকুৱা ধৰণৰ কৰ্মশালা মহাবিদ্যালয়ৰ তৰফৰ পৰা অনুষ্ঠিত হৈ থাকিব বুলি আমি আশা ৰাখিছো। গতিকে মই পুনৰাই সকলোকে ধন্যবাদ জনাই আজিৰ কৰ্মশালাখন ইমানতে সামৰণি মাৰিম। ধন্যবাদ।